জয় জয়তে আজি উপস্থিত সমূহ ৰাইজলৈ আমেৰিকাবাসী নপুৰণি অসমীয়াৰ আয়োজনত অসমৰ অমৰ সন্তান জুবিন গাৰ্গৰ জীৱন আৰু সৃষ্টি উদযাপন অনুষ্ঠানলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। স্বাগতম। এই অনুষ্ঠানটো ধৰিবলৈ আজি আমি উপস্থিত হৈছো মই নীলাক্ষী ফুকন, নৰ্থ কেৰোলাইনা ষ্টেট ইউনিভাৰ্চিটিৰ পৰা, আৰু মোৰ লগত আছে শিৱাশিষ পূজাৰী, কেলিফৰ্ণিয়া ৰাজ্যৰ পৰা। নমস্কাৰ। শিৱাশিষ, মই যদি আপোনাক সুধো জুবিন গাৰ্গৰ বিষয়ে দুআষাৰমান কওকচোন, তেতিয়া আপুনি কি ক'ব বিচাৰিব বাৰু? নমস্কাৰ। জুবিন গাৰ্গ এটা মাথো নাম নহয়, অসমৰ এটা পৰিচয়। প্ৰতিখন গাঁৱত, প্ৰতিটো পথত, প্ৰতিটো উৎসৱত আৰু প্ৰতিখন হৃদয়ৰ স্পন্দনত থকা এক শিহৰণ। লোকনায়ক, লুইতকণ্ঠ, মহানায়ক, জনকণ্ঠ, প্ৰাণৰ শিল্পী, অসমৰ ৰবীন হুড, ৰকষ্টাৰ জুবিন, অসমৰ অহংকাৰ, হামিং কিং অফ দ্য ৱৰ্ল্ড, এইটো গুগলে সদ্যহতে দিয়া উপাধি। অসমীয়াৰ হাৰ্টথ্ৰব, প্ৰগতিবাদী, চিন্তাশীল, বুদ্ধিজীৱী। জুবিন গাৰ্গৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। তেওঁ আছিল সেই সুৰ য'ত অসমে নিজৰ শৈশৱ যৌৱন কটাইছিল আৰু নিজৰ বেদনা হ্ৰাস কৰিছিল। তেওঁ আছিল সেই আত্মা যিয়ে সংগীতক ভাষা, ধৰ্ম আৰু ৰাজনীতিৰ ওপৰত ৰাখিছিল। অসমবাসীৰ বাবে জুবিন কেৱল এটা নাম নহয়, তেওঁ যেন এটা অনুভৱ, এটা স্পন্দন, যি প্ৰতিখন হৃদয়ৰ ভিতৰত আছিল আৰু সদায় থাকিব। প্ৰতিটো উৎসৱত তেওঁৰ গীতৰ সুৰ বাজিছিল, প্ৰতিখন পথাৰত তেওঁৰ গীতৰ ধ্বনি বাজিছিল, আৰু চিৰদিন থাকিব আৰু থাকিব। একেবাৰে সঁচা কৈছে আপুনি। অসমৰ হৃদয় স্পন্দন জুবিন গাৰ্গ। 1990 চনত যেতিয়া সম্পূৰ্ণ অসম সন্ত্ৰাসবাদীৰ সংঘৰ্ষত জ্বলি আছিল আৰু অসমীয়াই দৈনন্দিনীয়াকৈ এটি সন্তান হেৰুৱাব লগা অৱস্থা হৈছিল, অনামিকা নামৰ কেছেটটোৰ জৰিয়তে উচ্চ স্তৰৰ ভাষা শব্দৰে, গীতৰ সুৰেৰে পোনপ্ৰথমবাৰৰ বাবে জুবিন দাই অসমীয়া জীৱনত এটা নতুন আশাৰ বীজ ৰোপণ কৰিছিল। সুৰ সম্ৰাট ডক্টৰ ভূপেন হাজৰিকাদেৱে এসময়ত গাইছিল, মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা। সেই আদৰ্শৰ পথতেই যেন জুবিন গাৰ্গে খোজকাঢ়ি গৈ আছিল। জুবিন গাৰ্গক পোৱা গৈছিল অসমৰ তথাকথিত সৰু সৰু মানুহৰ মাজত, জনতাৰ দুৰ্দিনৰ সময়ত জনকণ্ঠ হৈ থিয় দি থকা, দুখীয়া দৰিদ্ৰ লোকক আৰ্থিক সাহায্য আগবঢ়োৱাত, অসমৰ ৰাইজক মানসিক সাংস্কৃতিকভাৱে উৎসাহিত কৰি ৰখাৰ প্ৰচেষ্টাত। এই অনুষ্ঠানৰ শুভাৰম্ভতে গুৰুজনাৰ নাম লৈ কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছো। এইখিনিতে দৰ্শকক জনাই থওঁ যে আমাৰ আজি এই অনুষ্ঠানটো ইউটিউব আৰু ফেচবুকত লাইভ কৰা হৈছে। আপোনালোকে নিজৰ নিজৰ পেজত শ্বেয়াৰ কৰি জুবিন গাৰ্গৰ জীৱন আৰু সৃষ্টি উদযাপন অনুষ্ঠানলৈ সঁহাৰি আগবঢ়াই যাতে। লগতে জনাব খুজিছো যে জুবিন গাৰ্গৰ জীৱনৰ ওপৰত যুক্তি কুমাৰ কলিতাদেৱে তৈয়াৰ কৰা এটা কুইজ মাজে মাজে সুধি থকা হ'ব। তাৰ বাবে আপোনালোক সকলো যাতে সাজু থাকে। আজি আমাৰ অনুষ্ঠানৰ প্ৰথমেই আছে আদৰণি বক্তব্য। আদৰণি জনাব ডক্টৰ গণেশ বৰা ডাঙৰীয়াই। ডক্টৰ বৰা নৰ্থ কেৰোলাইনা ফেডৱেল ষ্টেট ইউনিভাৰ্চিটি সহ উপাচাৰ্য আৰু মুখ্য গৱেষণা বিষয়া। তেখেতক আমি নিমন্ত্ৰণ জনালো। নমস্কাৰ। আপোনাক সকলোকে আমেৰিকাৰ নপুৰণি অসমীয়াৰ তৰফৰ পৰা এই জুবিনৰ শ্ৰদ্ধাঞ্জলিলৈ আমন্ত্ৰিত জনাই আৰু আপোনালোকে অংশগ্ৰহণ কৰাৰ কাৰণে নথৈ ভাল পাইছোঁ। সংগীতজ্ঞ, গায়ক, গীতিকাৰ, বাদক, সুদক্ষ বাদক, অভিনেতা, কথাছবি নিৰ্দেশক, নিৰ্মাতা, কবি আৰু হৈছে লোকহিতৈষী, ফিলেন্থ্ৰপিষ্ট আমাৰ জুবিন গাৰ্গ। তেওঁ এই ইহ সংসাৰলৈ আহিছিল 18 নৱেম্বৰ 1972 চনত। আৰু আমাৰ মাজতেই আছে, তেওঁ যদিও নৰেশ্বৰ দেহা ত্যাগ কৰি তেওঁৰ ভগ্নী আৰু মাতৃৰ ওচৰলৈ গৈছে, তথাপি তেওঁ আমাৰ মাজতেই আছে।
তেওঁ 40টা ভাষাত গীত গাই আমাক বিশেষকৈ অসমীয়া লোকগীত, বৰগীত আৰু টোকাৰী গীতৰ যিটো জনপ্ৰিয়তা বহুল কৰিলে, যি সময়ত গোটেই ভাৰত আৰু পৃথিৱীৰ মানুহে আধুনিক আৰু বিদেশী ভাষাৰ গানৰ কাৰণে তেওঁলোক মুকলি মেলিছিল, তেওঁ সেই সময়তে জুবিন গাৰ্গৰ কাৰণে অসমত লোকগীত, বৰগীত আৰু টোকাৰী গীতৰ কেছেট আৰু সকলো সময়তে দোকানত নাটনি হৈছিলে। সেইখিনি কথাকে ক'বলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। তেওঁৰ কাৰণে সদায় আমি যেন এনেকেই থাকোঁ, তেওঁৰ গীতকেই লৈ থাকোঁ। আৰু এই সভাত আমাৰ অসমৰ পৰাও কেইবাজনো শিল্পী আহিছে, তেওঁলোককো মই আদৰণি জনাইছোঁ। এই হিচাপে যেন আমি সুকলমে এই শ্ৰদ্ধাঞ্জলি সভাখন আগবঢ়াই লৈ যাব পাৰোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ, আপুনি ইমান সুন্দৰকৈ উপস্থাপন কৰি পৰিৱেশটো একেবাৰে আধ্যাত্মিক কৰি তুলিলে। হিয়াৰ আমঠু জুবিন গাৰ্গ কায়িকভাৱে আঁতৰি গলেও সোণাপুৰতেই নিতালে শুই আছে। আমি সকলোৱে কৰজুৰি কৰি তেওঁ আত্মাৰ সদ্গতি কামনা কৰিছো। এতিয়া আমি আগবাঢ়িছো সোঁৱৰণি বক্তব্যলৈ। এই বক্তব্য আগবঢ়াবলৈ নিমন্ত্ৰণ জনাইছো নিউ জাৰ্চিৰ যুক্তি কলিতা ডাঙৰীয়াক। নিউ জাৰ্চি নিবাসী যুক্তি কলিতাই ফাইজাৰ ফাৰ্মাচিউটিকেল কোম্পানীত কাম কৰে। তেখেতৰ ঘৰ অসমৰ নগাঁও চহৰত। এইখিনিতে আমাৰ ৰাইজক জনাব বিচাৰিছো যে 2020 চনত কোভিড মহামাৰী আৰম্ভ হোৱাৰ ঠিক পিছতেই এই বৃহৎ দেশখনত গৃহবন্ধ হৈ থকা অসমীয়াসকলৰ মাজত যোগাযোগ অটুট ৰাখিবলৈ তেখেতে ভাতৃ যুগল কলিতাৰ লগত মিলি আমেৰিকাৰ নপুৰণি অসমীয়া এই হোৱাটছআপ গ্ৰুপটো খুলিছিল। আৰু তাৰেই ফলস্বৰূপে আজি আমি জুবিনদাৰ স্মৃতিত এই অনুষ্ঠানটো কৰিবলৈ সক্ষম হৈছো। আপোনাক অশেষ ধন্যবাদ দাদা। এইখিনিতে জনাব পাই সুখী হৈছো যে আজি অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে অসমৰ পৰা আমাৰ মাজত উপস্থিত হৈছে বৰ্ণালী কলিতা। তেখেত হৈছে এগৰাকী সুপ্ৰসিদ্ধ আন্তৰ্জাতিক কণ্ঠশিল্পী। তেওঁ এগৰাকী বিহু ৰাণীও। তেওঁৰ জনপ্ৰিয় সংগীত এলবামবোৰৰ ভিতৰত আছে ৰাংঢালী, মৰম জান, মাইনা, অটোগ্ৰাফী ইত্যাদি। তেওঁ এতিয়ালৈকে 10,000ৰো অধিক গীতত কণ্ঠদান কৰিছে। তেওঁ ডক্টৰেট আৰু সংগীত ৰত্ন উপাধিৰেও বিভূষিত। বৰ্ণালী, তুমি আছা নহয়? তোমাক বৰ্ণালী শুনিছানে? মই শুনি আছো। তুমি ভিডিঅ'টো মোক পাইছে? স্বাগতম। প্ৰথমে তোমাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। বহুকেইটাই প্ৰশ্ন আছে, কিন্তু সময়ৰ অভাৱৰ বাবে আমি একেলগে গোটেইকেইটা প্ৰশ্ন একেলগে মই সুধিব বিচাৰিছো। জুবিন গাৰ্গক প্ৰথমবাৰ লগ পোৱাত এজন ব্যক্তি আৰু সংগীতজ্ঞ হিচাপে তোমাৰ অনুভৱ কেনেকুৱা আছিল? জুবিন গাৰ্গৰ লগত একেলগে গীত ৰচনা কৰা আৰু গীতত কণ্ঠদান কৰা সেই অভিজ্ঞতাবিলাক কেনেকুৱা আছিল? তেওঁ অসমীয়া সংগীত জগতৰ নবীন শিল্পীসকলক কেনেদৰে পথ প্ৰদৰ্শন কৰিছিল বা প্ৰেৰণা দিছিল, তুমি কেনে ভাবা? জুবিনদাৰ লগত মোৰ বহুত মেমৰিজ আছে বাইদেউ। সকলোবিলাক মেমৰিজটো কোৱাটো তাৰমানে মোৰ চাগে মনতো নপৰিব, বাট তথাপিও যিখিনিলৈকে মনত আছে, এগৰাকী সংগীত শিল্পী হিচাপে আৰু মিউজিক ডিৰেক্টৰ হিচাপে তেওঁ খুব ফ্লেক্সিবল আছিলে বুলি ক'লে ভুল নহ'ব। জুবিন গাৰ্গ ইজ এ ভেৰি ফ্লেক্সিবল মিউজিক ডিৰেক্টৰ। তেওঁৰ লগত সদায় কাম কৰি ভাল লাগিছিলে, কাৰণ তেওঁ কেতিয়াও কমপ্লেক্সিটিত তেওঁ নাৰাখিছিলে। আমি যেতিয়া গান এটা গাবলৈ যাওঁ, তেখেতৰ চিনেমাৰ বহুত কাম কৰিছো, কিন্তু যেতিয়া জুবিন গাৰ্গৰ কাৰণে যেতিয়া আমি তেওঁৰ সংগীত পৰিচালনাত যেতিয়া গান গাবলৈ যাওঁ, তেতিয়াহ'লে আমি গানতকে বেছি আমি ডিফাৰেণ্ট কাইণ্ডছ অফ চিনেমা, কিতাপ, এনেকুৱা ধৰণৰ আলোচনা আমাৰ বেছিকে হৈছিলে একচুৱেলি। চ' এক্সপিৰিয়েঞ্চটো খুবেই ভাল। আৰু মোৰ মনত পৰে, মই এটা জাষ্ট সৰু ৰিচেণ্ট যিটো মোৰ মেমৰি আছে সেইটো মই ক'ব বিচাৰিছো। ভাইমন দা, আপোনালোকে সকলোৱে ভাইমন দা চিনেমাখন চাইছে, যশস্বী ছবি পৰিচালক মুনীন বৰুৱা। মুনীন বৰুৱা দেৱৰ যেতিয়া শেষৰখন ছবি প্ৰিয়াৰ প্ৰিয়, সেইখনত যেতিয়া গান গাবলৈ কাৰণে আমাক মাতিছে, মই যিটো টাইটেল চং
অ প্ৰিয়া, সেই গীতটি মই গাইছিলো প্ৰিয়াৰ প্ৰিয়ত। আহা, সেই গীতটি যেতিয়া গাবলৈ যাওঁতে প্ৰথমতে তেওঁ মোক ক'লে যে বৰ্ণালী তই পুৰা ৰাতি 9টা বজাত পোৱাকে আহি যাবি, তেনেকে বুলি ক'লে। প্ৰথমতে সুধিছে ক'ত আছ, মই বোলো ঘৰতে আছো। তাৰপিছত তই 9টা বজাত পোৱাকে আহি যাবিচোন ষ্টুডিঅ'লে, খাৰগুলি ষ্টুডিঅ'লে। আহা, তাৰ পাছত মই কৈছো, ঠিক আছে হ'ব। জুবিন দাই মাতিছে যেতিয়া তো পুৰা 9টা বজাত পালেই ভাল বুলি ভাবি পেলাই 9টা বজাত গৈছো ষ্টুডিঅ'লে। তাৰ পাছত সুধিছো যে যেতিয়া বিচাৰি গৈছো যে জুবিন দা ক'ত আছে, তেতিয়া গম পাইছো যে জুবিন দা নাই। তাৰপিছত তেওঁক ফোন কৰি আছো, ফোন কৰি থাকোতে তেওঁ ফোনটো ৰিচিভ কৰা নাই, তাৰপাছত যেতিয়া ফোনটো বহুত সময়ৰ পাছত ৰিচিভ কৰিছে, মই সুধিলো যে গলিতা এতিয়া ৰাতি 11টা বাজিল, মানে 9টা বজাৰ পৰা 11টা বাজিলে, তুমি আছা ক'ত? তেতিয়া কৈছে মই নগাঁৱৰ পৰা আহি আছো। তাৰপিছত নগাঁৱৰ পৰা যদি তুমি আহি আছা, তুমি মোক 9টা বজাতে কিয় মাতিলা? এতিয়া হ'ব দেচোন, তই অকণ তই হেৰি এ কিবা কি বনাইছে, তই চাহ ভাতটো খাই পেলাই যাব লাগিব। সেইটো হ'ব বাৰু, বাট এইখিনি সময় মই কি কৰিম? তুমি নগাঁৱৰ পৰা এতিয়া ওলাবা, আই এম ষ্টিল ইন দ্য ষ্টুডিঅ'। ত 9টা বজাৰ পৰা 11টা বাজিল, ষ্টুডিঅ'ত ৰখিয়ে আছো। তাৰপিছত মই একদম পটাপট পামগে, টেনচন ল'ব নালাগে। ঠিক আছে। তাৰপিছত আমি অলপ আড্ডা চাড্ডা মাৰিছো, ৰখিছো অলপ, হেৰি কৰিছো। তাৰপিছত তেওঁ আহিলে, আহি পেলাই তেওঁ ৰাতি মেবি 2টামান বজাত তেওঁ পাইছেহি আহি পেলাই। তাৰপিছত আহি পাই পেলাই তেওঁ কৈছে, বঢ়িয়া চিনেমা এখন চাই লওঁ ৰ, মনটো মানে ভাল লাগিব, তহঁতৰ গান গাই মোৰ ভাল লাগিব। অকে ঠিক আছে, গম পালো আৰু আজি ৰাতিপুৱা হব, গতিকে ঠিক আছে হ'ব, চিনেমা চাম। চিনেমা মই কোনখন চাবলৈ পাইছো আপোনালোকে বিলিভ নকৰিব, মই গাবলৈ গৈছো এটা ৰোমেণ্টিক চং, আৰু কিন্তু চিনেমা তেওঁ মোক দেখাইছে মেড মেক্স চিনেমাখন দেখাইছে। তাৰমানে মোৰ মেডমেক্স চিনেমাখন চাই কাণৰ বিষ, মূৰৰ বিষ, চকুৰ বিষ, চব বিষ হ'ল মেডমেক্স চিনেমাখন। তাৰ পাছত গৈ পেলাই তাৰমানে ইমান ৰোমেণ্টিক চং এটা গাবৰ বাবে তাৰমানে মোৰ যিটো মুড বুলি কয়, সেই মুডটো অলমষ্ট নাইকিয়া টাইপৰে হৈছিলে। ষ্টিল তাৰ পাছত বেলেগ ধৰণৰ বেলেগ বেলেগ কথা পাতি মেলি লৈ পেলাই তাৰপিছত ফাইনেলি আমি গান ডাবিং কৰিলো। প্ৰায় ৰাতিপুৱা 4টামান বজাত আমি ডাবিং কৰিছো প্ৰিয়ৰ কাৰণে। তাৰ পাছত গান গাই মেলি ৰাতিপুৱা আমি 7টা বজাত বেক কৰিছো ঘৰ। আৰু তাৰপিছত তেওঁ টাটা বাই বাই কৰি পেলাই তেওঁৰ সেইটো গুড নাইট, আমাৰতো আৰু খোৱা নহলে আৰু তেনেকুৱা টাইপৰ। চ' এজ এ মিউজিক ডাইৰেক্টৰ, চ' বেচিকেলি মই ক'ব বিচাৰিছো, এজ এ মিউজিক ডাইৰেক্টৰ হি ইজ ভেৰি ফ্লেক্সিবল। আৰু তেওঁৰ লগত কাম কৰাৰ যিটো মোৰ অভিজ্ঞতা, বহুত ষ্টৰিজ আছে, মই শেষ কৰিব নোৱাৰো। এতিয়া বিৰাট জনপ্ৰিয় গীত এটা আছে, 89 মানে কি। চ' 89 মানে কি, যেতিয়া আমি গাইছো, তো জুবিন দাই গায়ে দিয়া নাই, তাৰমানে যিটো তেতিয়া কেছেট আছিলে। চ' কেছেটৰ যেতিয়া প্ৰথম সংকলনটো জোনবাই আছিলে, সেইখন এলবাম জোনবাই যেতিয়া ৰিলিজ হব, তেতিয়া প্ৰথম যিটো এডিশ্যন বজাৰত মুকলি হৈছে, সেই এডিশ্যনটোত 89 গানটো নায়েই। কেলে? কাৰণ তেখেতে গোৱা নাই। চ' সেইকাৰণে 89 গানটো নাই, তেখেতে গোৱা নাই কাৰণে ভিডিঅ'টোতো হোৱা নাই। চ' এইটো নাই। তাৰপিছত ছেকেণ্ড সংকলনটো যিটো মাৰ্কেটত এৰিছে, তাত গৈছে 89 গানটো, আৰু তাৰপিছততো আৰু কবই নালাগে, ইটছ হিষ্ট্ৰী। বহুত জনপ্ৰিয় হৈ গ'ল সেইটো। তাৰপিছত চব বহুত ষ্টৰিজ আছে। চ' হি ইজ লাইক চাইল্ড, এতিয়াতো মই কম হি ইজ এ গডছ চাইল্ড। মই এতিয়া মোৰ মুখৰ পৰা এটাই শব্দ ওলাই তেওঁৰ কাৰণে, হি ইজ এ গডছ চাইল্ড। বহুত সুন্দৰকে তুমি কথাখিনি ক'লা, আৰু মই ভাবো তুমি এখন জুবিন গাৰ্গৰ কাৰণে কিতাপে লিখিব পাৰিবা, তোমাৰ কাহানীখিনি লগাই। অশেষ ধন্যবাদ, তুমি ৰাতি আমাৰ লগত যোগ হৈছা। অশেষ থেংক ইউ ছ' মাছ। থেংক ইউ। শুভৰাত্ৰি। ধন্যবাদ। ধন্যবাদ শুভৰাত্ৰি। বৰ্ণালী, খুব ভাল লাগিলে এই জুবিন গাৰ্গৰ বিষয়ে কিছুমান আমি নজনা দিশ, বা সেই কিছুমান ইমান জনপ্ৰিয় কিছুমান গানৰ যিটো বেকগ্ৰাউণ্ড, সেই হয়। কথাবোৰ আমি এতিয়া আজি গম পালো। তোমাৰ মুখত খুবেই ভাল লাগিল। একদম শিৱাশিষ দা, আমি একচুৱেলি আজিতো বিৰাট ফৰ্মেলি আমি কথা পাতি আছো নহয়, কিন্তু আমি যেতিয়া লগ পাওঁ
তেওঁৰ কথা আমাৰ ওলাই যে জুবিন গাৰ্গে এইটো কৰিছিলে এইটো টাইমত আহোতে, সেইটো কৰিছিলে আমেৰিকাত আহোতে, সেইটো কৰিছিলে। চ' সেইখিনি আমাৰ কথা আমি যেতিয়া বহিছো তেতিয়াও ওলাইছে ডেফিনেটলি। আৰু যেতিয়া আমি চিয়াটলত যেতিয়া অনুষ্ঠান কৰিবলৈ গৈছো, আমাৰ কিমান মেমৰিজ আছে। চিয়াটলত আমি দুইজন, জুবিন গাৰ্গ আৰু মই একেলগে কনভেনশ্যনত গৈছিলো। কিমান মেমৰিজ আছে। আৰু মোৰ চবতকে হাঁহি উঠে এইটো মনত পৰিলে, মানে হাঁহি উঠে আৰু ধৰক আপোনাৰ মনতো পৰে যে আমি কেনেকে কেনেকে তেওঁক ৰখাইছিলো। তাৰমানে এই বাৰত যাব নালাগে, তুমি বাৰত যাব ৰবাচোন, ৰ'ব গান গাই লওঁ, ডোন্ট গো টু দ্য বাৰ, ত এতিয়া নালাগে যাবৰ কাৰণে, আমি একেলগে যাম, বহিম, ফূৰ্তি কৰিম। ত কিমান মেমৰিজ আছে মানুহজনৰ লগত। ইটছ ৰিয়েলি আনবিলিভেবল সুমান্বিতা, আনবিলিভেবল। আৰু এইটো যিটো তেওঁ মানে এটা খালী কৰি থৈ গ'ল আমাক, সেইটো খালী ঠাইটোতো পূৰণ কেতিয়াও নহব। সেই ফিল ইন দ্য ব্লেংকছটো কেতিয়াও নহব, কেতিয়াও নহব, মানে আমাৰ জেনেৰেশ্যনটোৰ কাৰণে নহব। নেক্সট জেনেৰেশ্যন ডেফিনেটলি আহিব, লাইফ ইজ প্ৰেজাইল, কোনোবা যায় আকৌ কোনোবা আহে, বাট আমাৰ জেনেৰেশ্যনটোক তেওঁ খালী কৰি থৈ গ'ল বুলি মই ওৱান ৱৰ্ডত মই সেইটোৱে কম। এইখিনিতে আমি আগবাঢ়িব বিচাৰিছো সোঁৱৰণি বক্তব্য অনুষ্ঠানলৈ। এইবাৰ মই নিমন্ত্ৰণ জনাব বিচাৰিছো দীপক কলিতা ডাঙৰীয়াক। তেখেত পত্নী অৰুন্ধতী বৰুৱা আৰু পুত্ৰ ৰুণক কলিতাৰ সৈতে চিকাগোৰ বাসিন্দা। 2011 চনত অসম অধিৱেশনৰ সময়ত জুবিন গাৰ্গক তেখেতে নিজৰ ঘৰত আতিথ্য দিয়াৰ সৌভাগ্য লভিছিল। আহকচোন ৰাইজ, আমি দীপক কলিতা ডাঙৰীয়াক শুনো। এইখিনিতে আমি আগবাঢ়িছো শ্ৰেয়া পূজাৰীয়ে পৰিৱেশন কৰা এটা গীতলৈ। শ্ৰেয়া পূজাৰীয়ে বৰ্তমান ফুলব্ৰাইট স্কলাৰ হিচাপে তেজপুৰ ইউনিভাৰ্চিটিত ৰাভা আৰু মিচিং লোক সংগীতৰ ওপৰত গৱেষণা কৰি আছে। তেওঁ এটা ৰাভা জনগোষ্ঠীয় গীতৰ লগত কিদৰে জুবিন গাৰ্গে অসমীয়া মূলসুঁতিৰ গান সুন্দৰকৈ সংযোজন কৰিছিল তাৰে এটা আভাস দিব এই গীতটোৰ জৰিয়তে। আহকচোন ৰাইজ, আমি সকলোৱে উপভোগ কৰো। শ্ৰেয়ালৈ অশেষ ধন্যবাদ। আমি আকৌ লগ হ'ব বিচাৰিছো দিগন্ত ভাৰতী ডাঙৰীয়াৰ লগত। দিগন্ত দা, আপুনি আমাক শুনিছেনে বাৰু? প্ৰথমতে নমস্কাৰ জনাইছো গোটেইখিনি নপুৰণি আমাৰ অসমীয়া যি প্ৰবাসত আছে, আমেৰিকাত আছে, ষ্টেটছত আছে, আটাইখিনিক নমস্কাৰ জনাইছো। খুব সুন্দৰ উদ্যোগ লৈছে আপোনালোকে। যদিও আমাৰ কাৰণে দুৰ্ভাগ্য, জুবিন গাৰ্গৰ দৰে ব্যক্তি সত্তাক, সাংস্কৃতিক সত্তা এটাক আমি খুব সোনকালে তেওঁৰ কায়িকভাৱে আমি বিদায় দিব লগা হ'ল। সেইটো আটাইতকৈ মৰ্মান্তিক কথা আমাৰ কাৰণে। আৰু মই একেলগে প্ৰায় 33 বছৰ একেলগে কাম কৰিছো, গতিকে মোৰ কাৰণেতো অতি মানে অভাৱনীয় কথা এটা যে বন্ধুক বিদায় দিবৰ কাৰণে তেওঁৰ ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন আটাইতকৈ বেদনাদায়ক কথা এইটোৱে। কিন্তু সময় বৰ নিষ্ঠুৰ, সময় কয় যে কোন থাকিব কোন যাব, সময়ৰ লগত কথা। কিন্তু থাকি যাব কোন, সেইটোহে মেইন কথা, সেইটোহে মুখ্য কথা। আৰু যিয়ে থাকি যায় তেতিয়াহ'লে তেওঁৰ যদি আমি পিছলৈ ঘূৰি চাওঁ, তেওঁৰ গোটেইখন তেওঁৰ সৃষ্টিৰাজি, কৰ্মৰাজি, তেওঁ কি কি কাম কৰিছে, সেই তাৰ মাজেৰে তেওঁ গোটেই সমাজ ব্যৱস্থাত, জাতিত আৰু তেওঁক ভাল পোৱা মানুহখিনিৰ লগত তেওঁ বাচি থাকে সদায়। আৰু সেয়া ব্যতিক্ৰম নহয় জুবিন গাৰ্গ। তেওঁৰ গীত মাত কথা, তেওঁৰ সৃষ্টিৰাজি, তেওঁৰ কৰ্মৰাজি আজি শিল্পৰ শাৰীলে উন্নীত হৈছে। গতিকে তেওঁ প্ৰকৃত শিল্পী আৰু তেওঁ সদায় বাচি থাকিব আমাৰ লগত। কাৰণ হৃদয়েৰে তেওঁ কথা কৈছিলে, হৃদয়েৰে তেওঁ গান গাইছিলে, তেওঁ হৃদয়লৈ উপলব্ধি কৰিছিল মানুহৰ প্ৰত্যেকটো সমস্যা, মানুহৰ প্ৰত্যেকটো দুখ বেদনা, হাঁহি কান্দোন, যিয়ে কওক আপুনি, এই আটাইবোৰ তেওঁ হৃদয়েৰে অনুভৱ কৰিছিল। সেইকাৰণে হৃদয়ৰ অনুভৱখিনি, হৃদয়ৰ সেই প্ৰকাশভংগী শ্ৰোতা দৰ্শকৰ হৃদয়লৈ গৈছিলে। সেইকাৰণে মানুহে তেওঁক তেনেকে কানেক্ট কৰিব পাৰে। তেওঁৰ লগত মোৰ চিনাকি বহুত বছৰীয়া। 1994 পৰাই আমি একেলগে আৰম্ভ কৰিছো আমাৰ সংগীত যাত্ৰা। মোৰ প্ৰথম গীতটো তেওঁ গাইছিলে, মৰিয়াটো ৰাতি হয়, মৰিয়াটো বাকী ৰয়, জ্বলাবলে
সুখৰে পোহৰ গছি। এই গীতটোৰ আমাৰ আৰম্ভ হৈছিল, তাত মহালক্ষ্মীয়ে গীত গাইছিলে, উদিত নাৰায়ণ গীত গাইছিলে, আটাইখিনি কম্পোজ মই কৰিছিলো। এনেকে আমি বহুত কাম কৰিছো, হিয়া দিয়া নিয়া, কন্যাদান, দাগৰ গীত এটাৰ কথা কোনোবা এজনে কৈছেও, তেওঁ সোঁৱৰণি হেৰিখিনিত, মনলৈ উভতি আহে লৰালি। আমি দুগৰাকীয়ে একেলগে গাইছিলো। গীতটো মই লিখিছিলো, জুবিনৰ সংগীত ব্যৱস্থাপনাত, জুবিনৰ সংগীত পৰিচালনাত গীতটো হৈছিলে। বহুত এলবামত আমি কাম কৰিছো, আৰু সুখৰ দুখৰ হাঁহি কান্দোনৰ তৰ্ক, কাজিয়া, অভিমান, জেদ, বহুত অভিজ্ঞতা জুবিন আৰু মোৰ আছে। ষ্টুডিঅ'ৰ ভিতৰত, ষ্টুডিঅ'ৰ বাহিৰত, মঞ্চত, আমাৰ একেলগে আমি দুয়ো ট্ৰেভেল কৰা বহুত কথা। সেইখন গোটেইখিনি কব লাগিলে ইমান কম সময়ৰ ভিতৰত নহব আমাৰ মাজত, আমি এটা দীঘলীয়া সময় লব লাগিব। তৎসত্বেও আপোনালোকক আমি এইকাৰণে মই ধন্যবাদ জনাইছো, ইমান সুন্দৰ এটা অনুষ্ঠান কৰিছে আপোনালোকে, আটাইকে কানেক্ট কৰিছে, অসমৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিভিন্ন মানুহ, লগতে এব্ৰড ইণ্ডিয়া, আটাইখিনি মানুহক কানেক্ট কৰিছে। মোৰ শেহতীয়া কাম হ'ল জুবিনে শেহতীয়াকে গোৱা যিটো মুক্তি পাইছে, ৰাইজৰ মাজলৈ আহিছে, আৰু আটাইখিনি গীতেই জনপ্ৰিয়। ভাইমন্দাৰ প্ৰিয়াৰ প্ৰিয়ৰ পিছত, ৰামধেনুৰ পিছত, ৰং দিয়া মৰম, এই গানবিলাক হোৱাৰ পিছত একেবাৰে জুবিনৰ জীৱিত অৱস্থাৰ শেহতীয়া যিটো ৰিলিজ হৈছিলে, ৰাইজৰ মাজলৈ আহিছিল গীত, জুবিন আৰু মই একেলগে কাম কৰা, মই লিখা, জুবিনৰ সুৰৰ, জুবিনৰ সংগীতৰ, ভাইমন্দা বায়'পিক ছবিখন আপোনালোকে নিশ্চয় চাইছে। তাৰ এৰা এৰি ক্ষণিকৰে অচিৰে তুমি মই মিলি, দুয়োপাৰে পৃথিৱী থৈ ভাল পোৱাৰে দিনা মিলি। প্ৰত্যেকটো গীতৰ আঁৰত বহুত কথা থাকে, বহুত আমাৰ কথা বতৰা থাকে, চিন্তা চৰ্চা থাকে, চেতনা থাকে, আৰু এইবিলাক এটা সময়ত গৈ পেলাই অধ্যয়নৰ সমল হবগে। জুবিনৰ প্ৰত্যেকটো সৃষ্টিৰাজি আমাৰ নতুন প্ৰজন্মৰ কাৰণে অধ্যয়নৰ সমল হব। এটা শব্দ দিছিলে জীৱন। জীৱন শব্দটো লৈ পেলাই আমি আৰম্ভ কৰিছিলো ৰ'দৰ চিঠি ছবিখন। পৰিচালক আছিলে বাহাৰুল ইছলাম, মোক কৈছিলে কেৱল তোমাক জীৱন শব্দটো দিলো, বাকী মই একো নাজানো, তুমি যি লিখা লিখিবা। জীৱনে আমাক কি দিয়ে? প্ৰত্যেক দিনেই আমাক জীৱনে হাঁহি দিয়ে, কান্দোন দিয়ে, দুখ দিয়ে, সুখ দিয়ে, উল্লাস দিয়ে, হৰ্ষোল্লাসৰ লগতে বেদনা থাকে, বিচ্ছেদৰ বিৰহ থাকে, যন্ত্ৰণা থাকে, ৰোগী অৱস্থাৰ। এই আটাইবোৰ লৈ পেলাই আমাৰ জীৱনক আমি কেনেকে চাম, সেই কথাখিনি লৈ পেলাই হৈছিলে ৰ'দৰ চিঠিৰ প্ৰতিদিনে। তাত মই কিয় লিখিলো মোৰ আজি অনুভৱ হয় সেই গীতটো। সাগৰ তলিত শুবৰ মন, আকাশ গাতে লবৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে। সাগৰ তলিত শুবৰ মন কিয় লিখিছো, মোৰ এনেকুৱা অনুভৱ হয় যেন কৰবাত সেই অদ্ভুত ধৰণে মনে বিচৰা কিছুমান বস্তু, মনৰ কিবা অদ্ভুত কল্পনা গৈ পেলাই সত্য আৰু বাস্তৱত ৰূপায়িত হয় যেন। কৰবাত নিজক দোষী দোষী লাগে সেই লাইনটো লিখি। তথাপিও জীৱনেই উদযাপন কৰিবই লাগিব আমি, আৰু দুখক উদযাপন কৰা এটা নতুন পৰিভাষা জুবিনে দি থৈ গৈছিলে। দুখৰ মাজতো যাতে নিজৰ কাম প্ৰত্যেকে কৰি যাব পাৰে, সেই কথাটো জুবিনে সদায় কৈছিল। আমি নিজৰ দুখৰ মাজতো থাকি নিজৰ কাম কৰিব লাগিব। যাৰ যি দায়িত্ব আছে জীৱনৰ প্ৰতি, নিজৰ ঘৰৰ প্ৰতি, নিজৰ জীৱিকাৰ প্ৰতি, নিজৰ ছচাইটিৰ প্ৰতি, সমাজৰ প্ৰতি, নিজৰ দেশখনৰ প্ৰতি, প্ৰত্যেকে নিজৰ কাম কৰিবই লাগিব। দুখত হালি পৰিলে নহব, নিস্তেজ হলে নহব, ভাগি পৰিলে নহব। সপোন ভাঙিছে, নতুনকে গঢ়িব লাগিব সপোনক, আমি সেইমতে আগবাঢ়ি যাব লাগিব। তেতিয়া সমাজখন সদায় থাকিব, ধুনীয়া পৃথিৱী এখন আমি সদায় পাম। জুবিনক নতুনকে
এক কথাত কৈছো, খুব চুটিকে কৈছো, জুবিনক যদি মূল্যাংকন কৰিব লাগে, শিক্ষিত সমাজে তেওঁৰ বা বৌদ্ধিক সমাজে তেওঁক মূল্যাংকন কৰিব তেওঁৰ গীত মাত, তেওঁৰ গীতি সাহিত্য, তেওঁৰ লিখনি, তেওঁৰ কথা বতৰা। সাধাৰণ শ্ৰেণীয়ে তেওঁক একেবাৰে যি আক্ষৰিক অৰ্থত নিৰক্ষৰ, একেবাৰে খাটি খোৱা শ্ৰম, সেইখিনি মানুহে তেওঁক মূল্যাংকন কৰিব কিন্তু প্ৰকৃতিৰ মাজেৰে। গছজোপা দেখিলে, গৰমত গছজোপাই দিয়া ছায়াখিনিত যদি তেওঁ জিৰাই, তাত গম পাব জুবিনৰ উপস্থিতি। নদীখন বৈ গৈছে, নদীৰ দুই পাৰে কোন আছে, কি ভাষা আছে, কি ধৰ্ম আছে, কি জাতি আছে, কি সংস্কৃতি আছে, নদীয়ে নাজানে। নদীয়ে কেৱল বৈ যায়, নদীয়ে কেৱল দি থৈ যায় পলসুৱা মাটি, তোমালোক উৰ্বৰ হোৱা, মোৰ দুই পাশে তোমালোকে সমৃদ্ধি হোৱা। নদীয়ে সেই কথা কয়। সেই নদীৰ যদি আমি ভাষা বুজি পাওঁ, তেতিয়াহ'লে আমি জুবিনক চিনি পাওঁ, বহুত চৰাই বহুত জাকক চিনি পাওঁ, বহুত চৰাইৰ পাখিৰ ধন্যবাদ মাত চিনি পাওঁ। দিগন্ত দা। আপোনাৰ হয়, এই প্ৰতীকাত্মক ৰূপত জুবিন গাৰ্গক প্ৰস্তুত কৰাৰ কাৰণে আকৌ আপোনাৰ লগত লগ হ'ম আমি অতি সোনকালে। আজিৰ বাবে ধন্যবাদ। অশেষ ধন্যবাদ আৰু শুভৰাত্ৰি। সীমান্ত শেখৰ, সৰ্বপ্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। মই চিধা আপোনাৰ মুখৰ পৰা শুনিব বিচাৰো, জুবিন গাৰ্গৰ স্মৃতিৰ বিষয়ে আপুনি আমাক ৰাইজক কি জনাব বিচাৰে? মই পোনপ্ৰথমতে যিসকল আমাৰ প্ৰবাসী অসমীয়া আজি এই অনুষ্ঠানটোত উপস্থিত আছে, সকলোৱে মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছো যে মোক আপোনালোকে এই সুবিধাকণ দিয়াৰ কাৰণে, আপোনালোকৰ লগত দুআষাৰ কথা পাতিব পৰাকে এই সুবিধা দিয়াৰ কাৰণে। হয়তো আজি সময়খিনি আমাৰ কাৰণে খুব দুৰ্ভাগ্য বুলি আমি ভাবিব পাৰো, কিয়নো আমি কেতিয়াও ভবা নাছিলো যে জুবিন গাৰ্গৰ বা জুবিনদাৰ, মৰমৰ জুবিনদাৰ এক স্মাৰক সভাত আমি সকলোৱে লগ লাগিব লাগিব। সদায় হয়তো জুবিনদাই গান গোৱাই দেখিছো, জুবিনদাই সকলোৰে লগত কথা পতা দেখিছো, জুবিনদাৰ কথা শুনিছো। গতিকে এই সময়খিনিত আমি নিতান্তই আমাৰ কাৰণে খুব দুখৰ সময় যে আমি এনেকুৱা এটা সময় আহিব বুলি আমি কোনো ভবা নাছিলো। আজি হয়তো এতিয়া এইখিনি সময়তো আমি কোনো বিশ্বাস কৰিব নোৱাৰো যে জুবিন গাৰ্গ বা জুবিন দা আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই গৈছে। কিন্তু তেখেতৰ যি স্মৃতি, এই স্মৃতি অনাদিকাললৈ অসমীয়া জাতিৰ লগত থাকিব, প্ৰতিজন অসমীয়াৰ লগত থাকিব। তেখেতে এক বিশেষ পথ আমাক দেখুৱাই থৈ গৈছে, সকলোকে দেখুৱাই থৈ গৈছে। সেই পথখিনি আমি কৰ্মেৰে জীয়াই ৰাখিব লাগিব। আমি কথাৰে জীয়াই ৰাখিলে নহব, আমি আমাৰ কৰ্মৰে, আমাৰ সততাৰে আমি জীয়াই ৰাখিব লাগিব। বহুত কাব্যিকভাৱে মই ক'ব খোজা নাই, কিন্তু কিছুমান কথা খুব, যেনেকে জুবিন দাই কৈছে যে মই চিধা কথা কওঁ, এনেকে চিধাকে ক'বলৈ গ'লে আমি হয়তো চেষ্টা কৰিব লাগিব যে আজিৰ তাৰিখত আমাৰ সমাজখনৰ এক পজিটিভ চিন্তাধাৰাৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব। আজি যিসকল প্ৰবাসী অসমীয়া ইয়াতে উপস্থিত আছে, আপোনালোককো জুবিন দাই এটা বিশেষ হয়তো আজি অনুৰোধ কৰিছে, বা ইমান দিনে যাক যাক লগ পাইছে সকলোকে অনুৰোধ কৰি কৈছে, আপোনালোকৰ অসমৰ কাৰণে দায়িত্ব বহুত আছে আজিৰ তাৰিখত। আপোনালোকে ক'বলৈ গ'লে আটাইতকৈ সফল অসমীয়াসকলৰ ভিতৰত আপোনালোক এজন। আৰু আপোনালোক আজি বাহিৰত বা বিদেশত ঠাই ল'বলৈ সক্ষম হৈছে, তাত কৰ্মৰাজি আপোনালোকৰ আগবঢ়াবলৈ সক্ষম হৈছে। আপোনালোকৰ ইণ্টেলেকচুৱেলিটি, আপোনালোকৰ সক্ষমতা আৰু আপোনালোকৰ যোগ্যতা, এই তিনিটাৰ ভিত্তিত আপোনালোকে আজিৰ তাৰিখত অসমীয়া হৈ বাহিৰত জিলিকি আছে। এতিয়া আপোনালোকৰ অসমৰ প্ৰতি থকা যি কৰ্তব্য, সেই কৰ্তব্য আপোনালোকে কৰিবৰ কাৰণে আৰু উদগ্ৰীৱ হ'ব লাগিব। আমি জানো যে আপোনালোকে বহুত দিনৰ পৰা আপোনালোকৰ প্ৰচেষ্টা হাতত ৰাখিছে। আমি সদায় কওঁ যে অসমত থকা আমি যিসকল অসমীয়া হিচাপে যিমান গৌৰৱান্বিত হওঁ, আপোনালোক আমাতকৈ আৰু বেছি গৌৰৱান্বিত হয়। আপোনালোক কোনো ক্ষেত্ৰত আমাতকৈ অকণমান বেছি অসমীয়া বুলি মই ক'ব বিচাৰিছো, কিয়নো আপোনালোকে অসমখনক বিদেশত জীয়াই ৰাখিছে, আপোনালোকে তাক কলা সংস্কৃতিক জীয়াই ৰাখিছে, আপোনালোকৰ সতি সন্ততিক আপোনালোকে অসমীয়া ক'বলৈ শিকাইছে, অসমীয়া লিখিবলৈ শিকাইছে। গতিকে এয়া বহুত ডাঙৰ কথা আৰু বহুত গুৰুত্বপূৰ্ণ কথা। আজিৰ এই মিটিংখনত আমেৰিকা মহাদেশৰ লগতে ইউৰোপ মহাদেশৰো বহুত কেইজন
গণ্যমান্য অসমীয়া উপস্থিত আছে আৰু আমি দেখিছোঁ যে ইয়াত আমি কাকো আনা বা আসনা বা এনেকুৱা কোনো অৰ্গেনাইজেশ্যন দেখি পোৱা নাই আমি দেখিছোঁ অসমীয়া অকল বৃহত্তৰ অসমীয়া জাতিটোক দেখিছোঁ গতিকে সেই সূত্ৰে আপোনালোকে আজিৰ তাৰিখত অসমৰ বিভিন্ন দিশতে জুবিন দাই যেনেকৈ সদায় আৰ্তজনক সহায় কৰিছিলে এতিয়া আৰ্তজনৰ প্ৰতি জুবিন দা হৈ আপোনালোকে আমাক সহায় কৰিব লাগিব আমাৰ আৰ্তজনক সহায় কৰিব লাগিব গতিকে মোৰ অনুৰোধ আপোনালোকে এই অনুষ্ঠানটোৰ জৰিয়তে যেনেকৈ আপোনালোকৰ জুবিন দাৰ প্ৰতি থকা মৰম আৰু ভাল পোৱাৰ আপোনালোকে প্ৰকাশ কৰিছে তেনেকৈ তেখেতৰ প্ৰতি থকা মৰম আৰু ভাল পোৱাখিনি আপোনালোকে সমূহ অসমীয়া যিসকল আপোনালোকৰ মুখলৈ চাই আছে যিসকলক আজিৰ তাৰিখত আপোনালোকৰ দৰকাৰ সেই প্ৰতিজন ব্যক্তিকে আপোনালোকে ওচৰত থিয় হ'ব বুলি মই আশা ব্যক্ত কৰিছোঁ এতিয়া আমি পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়িছোঁ পৰৱৰ্তী অনুষ্ঠান হৈছে এটা সংগীত পৰিৱেশন কৰিব পৃথু নেওগ নমস্কাৰ মোৰ নাম পৃথু নেওগ মই ইউনিভাৰ্চিটি অফ পিটছবাৰ্গত প্ৰিমেড পঢ়ি আছোঁ মই জুবিন গাৰ্গৰ অনুৰাগী আৰু তেখেতৰ গান সৰুৰে পৰা শুনি আহিছোঁ আজি মই তেখেতৰ পাখি পাখি গানটো গাবলৈ ওলাইছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি জাকি মাৰি গইনা মেৰি অহা পদূলিত পুতলীয়া লৰালি উৰি পাখি মেলি যাউৰি দেউতাৰ হাঁহিৰে আইৰ সতে উমলি ৰদে বৰষুণে ধেমালি আজলি সেই আবেলি উৰি পাখি মেলি যাউৰি দুখ মুকালিৰ মোৰ পৰখা খালি ইংৰাজী অংক তপিনাতে চাৰি খিৰিকীৰ ফাকেৰে মুকুতিৰা বেলি ঘৰলৈ উভতি খেলা মৰা মৰি দেউতা ৰঙা চকু একে কোবে মাৰ বুকু পঢ়াতে বুলত ভাগৰৰ টোপনি আইৰ নিচুকনি মৰমৰ ভুলনি পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি জুনমনি ৰুঞ্জুন তেতিয়া চকুত জুন নিভা যাবে গত টোপা টোপে খৰা শুন
সাঁতুৰি নাধুৰি এটি এটি ৰাতি দিন খেলা লুকা চুৰি নিজকে বিচাৰো কোন ৰঙা নীলা চিলা উৰি উৰি মনে খেলা এতিয়া কবিতা গানৰে খলিতা অকলে বুকুতে চকুলো বুটলি পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি জাকি মাৰি গৈ না মেৰি অহা পদূলিত বুটলিয়া লৰালি উৰি পাখি মেলি যাউৰি দেউতাৰ হাঁহিৰে আইৰ সতে উমলি ৰদে বৰষুণে ধেমালি আজলি সেই আবেলি উৰি পাখি মেলি যাউৰি এতিয়া আমি আগবাঢ়িছো বিশিষ্ট অতিথি পাৰ্থ হাজৰিকাৰ নিমন্ত্ৰণ জনাব বিচাৰিছো মুনিম বৰুৱাৰ জীৱন যাত্ৰাৰ ওপৰত বনোৱা ভাইমন দা মুভিখনত জুবিন দাৰ ৰোলটো সুন্দৰকৈ পৰিৱেশন কৰি জুবিন অনুৰাগীৰ মৰম বুটলিবলৈ সক্ষম হোৱা পাৰ্থ হাজৰিকা আজি আমাৰ মাজত উপস্থিত হৈছেহি স্বাগতম পাৰ্থ হাজৰিকা আপোনাক ক্ষমা খুজিছো বহু দেৰি হৈ যোৱাৰ কাৰণে তোমাক স্বাগতম জনাইছো আমাৰ একেই বহুকেইটা প্ৰশ্ন আছে মই একেবাৰতে প্ৰশ্নকেইটা সুধি দিওঁ আৰু তুমি যেনেকে উত্তৰটো দিব পাৰা দিবা জুবিন দাৰ বিষয়ে চঞ্চল জুবিন গহীন জুবিন গায়ক জুবিন সমাজকৰ্মী জুবিন আদি বিভিন্ন পৰিভাষা ব্যৱহাৰ কৰা হয় জাপি পিন্ধি চাইকেল চলোৱা জুবিন কম্বল চিলাই চোলা বনোৱা জুবিন সৃষ্টিশীল প্ৰতিভা সম্পন্ন ব্যক্তিজনৰ কোনটো ৰূপত নিজকে ঢালিবলৈ অসুবিধা হোৱা যেন লাগিছিল আৰু কিয় জুবিন দাক প্ৰথম লগ পোৱাৰ পৰা আৰম্ভ কৰি চলচ্চিত্ৰত কাম কৰিবলৈ প্ৰস্তাৱটো পোৱাৰ পিছত তোমাৰ জুবিন দাৰ ঘৰত থাকোঁতে হোৱা অনুভৱ উপদেশবিলাকৰ বিষয়েও আজি আমাৰ শ্ৰোতাগণক অকণমান কোৱাচোন ধন্যবাদ বা শুনা পাইছে নহয় চাগে শুনিছো থেংক ইউ প্ৰথমে মই সকলো প্ৰবাসী অসমীয়াক মোৰ শ্ৰদ্ধা আৰু মৰম যাচিছো আৰু ধন্যবাদ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে কিন্তু আমি এনেকুৱা এটা সময়ত লগ পাইছো ইজনে সিজনক যিটো সময়ত আপোনাৰ আত্মীয় স্বজনক সুধিবলৈ বেয়া হৈছে যে আপুনি ভালে আছেনে বুলি বা ভালে আছো বুলি ক'বলৈ বেয়া লগা হৈছে দুখত আছে সকলো অসমীয়া বেজাৰত আছে বহুত আবেগিক হৈ আছে কাৰণ আমাৰ মাজত জুবিন দা নাই এতিয়া এই কথাটো মানি ল'বলৈ বহুত টান যে জুবিন দা নাই এটা জাতি হিচাপে এই কথাটো মানি ল'বলৈ বহু সময় লাগিব হয়তো আৰু ব্যক্তিগতভাৱে ময়ো এইটো মানি ল'ব বিচৰা নাই বা মানি ল'ব যদি মগজুৱে বিচাৰিছে মনে বিচৰা নাই হৃদয়ে বিচৰা নাই আৰু মোৰ ব্যক্তিগত হিচাপে মোৰ এনেকুৱা লাগিছে যিদিনাখনৰ পৰা জুবিন দা আমাৰ মাজত নোহোৱা হৈছে সেইদিনাখনৰ পৰা হয়তো মই জুবিন দাক নিজৰ আশে পাশে বেছিকৈহে বিচাৰি পাইছো তেওঁৰ লিখনিৰ মাজেৰে তেওঁৰ গীতবোৰৰ মাজেৰে কাৰণ জীয়াই থাকোঁতে যিজন জুবিন দাক আমি বুজিছিলো বা জানিছিলো তেওঁ নোহোৱাৰ হোৱাৰ পিছত তেওঁৰ লিখনিবিলাকত তেওঁ যিবিলাক কথা কৈছিল সেইবিলাকৰ মাজত এজন বেলেগ জুবিন দাক বিচাৰি পাবলৈ ধৰিছো আমি আৰু সেই জুবিন দাজন হৈছে বহু বিশাল বহু গভীৰ যিজনক আমি জীয়াই থাকোঁতে পাইছিলো তাতকৈ বহু গভীৰ এতিয়া জুবিন দাৰ লগত মোৰ সম্পৰ্ক বৰ বেছি দীঘলীয়া নহয় মই যোৱা 2 বছৰ 2.5 বছৰৰ মানৰ পৰা মই জুবিন দাৰ লগত সংস্পৰ্শত আহিছো আৰু তেওঁৰ লগত মোৰ সংস্পৰ্শটো গঢ়ি উঠিছে আৰু এই গোটেই সংস্পৰ্শটো গঢ়ি উঠিছে গোটেই সম্পৰ্কটো হৈছে ভাইমন দা ছবিখনৰ জৰিয়তে ভাইমন দা ছবিখনত জুবিন গাৰ্গৰ চৰিত্ৰটো যেতিয়া অভিনয় কৰিব লাগিব বুলি মই গম পাইছো বা মোক যেতিয়া এপ্ৰ'চ কৰিছিল অভিয়াছলি আই ৱাজ ভেৰি ছাৰপ্ৰাইজ মই কেতিয়াও ভবা নাছিলো
যে মই জুবিন গাৰ্গৰ কেৰেক্টাৰ কৰিব পাৰো বা কিবা সাদৃশ্য আছে বা কিবা ধৰণে মই কেতিয়াও হয়তো ভবা নাছিলো যেতিয়া মোক এপ্ৰচ কৰিল তাৰ পিছতহে মই তেনেকে ভাবিবলৈ ললো যে মই কৰিব পাৰিম বা কৰিব লাগিব। তো সেইটো বস্তুটো ডাইজেষ্ট কৰোঁতে অলপ সময় লাগিছিল একচেপ্ট কৰোঁতে যে মই কৰিব পাৰিম। কাৰণ জুবিন গাৰ্গৰ যিটো সত্তা বায়ে যেনেকে কৈছে জুবিন গাৰ্গৰ পাৰ্চনেলিটিটো বহুত বিশাল। তেওঁৰ সকলো শ্ৰেণীৰ লগত ইমান ধুনীয়াকে মিলি যাব পাৰিছিল আৰু সকলো শ্ৰেণীয়ে কিবা এটা নহয় কিবা এটা বিচাৰি পাইছিল জুবিন গাৰ্গৰ মাজত। সকলো শ্ৰেণীৰ লগত তেওঁ কানেক্টেড আছিল। ত' সকলো শ্ৰেণীৰ লগত তেওঁ এজন বেলেগ জুবিন গাৰ্গ। সৰু ল'ৰা ছোৱালীৰ লগত বেলেগ জুবিন গাৰ্গ, তেওঁৰ য়াংষ্টাৰৰ লগত এজন বেলেগ জুবিন গাৰ্গ, বয়সীয়াল মানুহৰ লগত বেলেগ জুবিন গাৰ্গ। হয়। ত' সেই ইমানখিনি বিশাল ব্যক্তিত্বৰ মানুহ এজনক যেতিয়া আপুনি ৰূপায়ণ কৰিবলৈ যায় বৰ ডাঙৰ এটা হেডেক, ডাঙৰ এটা বোজা যেন অনুভৱ হয়। কিন্তু মই দূৰৰ পৰা জুবিন দাক লগ নোপোৱাৰ আগতে মোৰ যিটো ধাৰণা আছিল আৰু জুবিন দাক লগ পোৱাৰ পিছত যিটো ধাৰণা আছিল সেইটো এটা সম্পূৰ্ণ পৃথক। জুবিন দাক যিসকলে জুবিন দাক পোৱা নাই যেনেকুৱা ধৰণে ভাবিছে বা যেনেকুৱা ধৰণৰ হ'ব বুলি তেওঁলোকে ধাৰণা কৰিছে, মোৰো এজন অসমীয়া তেওঁৰ অনুৰাগী হিচাপে ঠিক তেনেধৰণৰ এটা ধাৰণা আছিল। কিন্তু যিদিনা মই লগ পালো ফাৰ্ষ্ট যিটো একদম ষ্ট্ৰাইকিং মোৰ বস্তুটো আছিল যে এজন মানুহে জুবিন গাৰ্গৰ নিচিনা ইমান এজন ডাঙৰ মানুহে কেনেকে এজন মানুহক যিকোনো শ্ৰেণীৰ এজন মানুহক ইমান অতি সহজে তেওঁ আপোন কৰি ল'ব পাৰে। মানে জুবিন গাৰ্গ বুলি ভাবি থকা যিটো বহুত ডাঙৰ এটা ধাৰণা যে গলে কেনেকে লগ পাম বা কেনেকুৱা হ'ব মানুহজন, মোক কেনেকে তেওঁ আঁতৰি ল'ব, সেই গোটেই বস্তুখিনি ইমান সোনকালে তেওঁ সহজ কৰি পেলাই ইমান আপোন কৰি পেলাই সেইটো ভাবি মই বহুত আচৰিত হৈ গৈছিলো। আৰু এতিয়া আমি সকলোখিনি আবেগিক হৈ আছো, গোটেই অসমীয়া মানুহখিনি আবেগিক হৈ আছে। আবেগৰ বহিঃপ্ৰকাশটো বহুত বেলেগ বেলেগ ধৰণৰ হৈছে অসমীয়া মানুহখিনিৰ। কিন্তু মই ভাবো মই তেওঁৰ লগত থাকি বা তেওঁৰ সংস্পৰ্শলৈ আহি মই এটা কথা গম পালো যে হি ৱাজ প্ৰফাউণ্ডলি হিউমেন, এজন সম্পূৰ্ণ এটা মানুহৰ মাজত যিমানখিনি অনুভূতি থাকিব পাৰে, মানুহে ভুল কৰে, মানুহ আৱেগিক হয়, সকলোখিনি গুণ তেওঁ সকলোখিনি গুণৰ মানে প্ৰফাউণ্ডলি হিউমেন আছিল। তেওঁ একদম ভৰি ভৰি এজন হিউমেন আছিল। আৰু তেওঁ জীৱনত যিমানখিনি কাম কৰিলে, যি ধৰণে তেওঁ আমাক লিখা হওক বা তেওঁৰ ছচাইটিৰ প্ৰতি সকলো শ্ৰেণীৰ প্ৰতি যিটো দায়বদ্ধতা তেওঁ কৰ্মৰাজিৰ মাজেৰে দেখালে যে এজন মানৱ হৈও কেনেকে এজন ভগৱানৰ নিচিনা পদলৈ নিজকে ৰূপায়ণ কৰিব পাৰে, কেনেকে মানুহে তেওঁৰ মাজত ভগৱানক দেখি পায়। কিন্তু হি ৱাজ এ হিউমেন বিং। আৰু আমিও নতুন প্ৰজন্মখিনিয়ে তেওঁৰ সেই কোৱালিটিখিনি চালে আৰু তাৰ পৰা অনুপ্ৰাণিত হবলৈ বহুতখিনি সমল থাকিব। মানে এজন মানুহে যে কেনেকে এনেকুৱা এটা পদলৈ যাব পাৰে, সেই বস্তুটো আমি যদি বেছিকে চিন্তা কৰো বা বেছিকে আমি যদি অধ্যয়ন কৰো, তেতিয়া আমাক আই থিংক নতুন প্ৰজন্মক আমাৰ জাতি গঠনত বহুত সহায় কৰিব। আৰু বহুতখিনি সময় তেওঁৰ লগত আমি পাৰ কৰিছো, মই পাৰ কৰিছো জুবিনদাৰ লগত। আৰু গোটেইখিনি কথাটো কলে বহুত দেৰি হৈ যাব এতিয়া, কিন্তু এটা কথা মই যিটো এতিয়া তেওঁ হোৱাৰ পিছত মোক ষ্ট্ৰাইক কৰিছে সেইটো হ'ল সেইখিনি সময়ত হয়তো আমি দুইজনে বহু সময় আমি অকলে কটাব পাইছিলো। সেইকাৰণে প্ৰবেবলি তেওঁ মোক এনেকুৱা এজন জুবিন গাৰ্গক দেখালে যিজন জুবিন গাৰ্গ হয়তো আমি কোনোবা সংগীতৰ মঞ্চৰ পৰা বা আপোনাৰ তেওঁৰ কথা বতৰা সাক্ষাৎকাৰত আমি যিজন সহজে দেখা নাপাওঁ। কেতিয়াবা তেওঁ কৈছিল যে হি ৱাজ ভেৰি ভেৰি লনলি অলছো, বহুত অকলশৰীয়া। বা দীঘলীয়া হৈছে নেকি? নহয় নহয়, ভাল লাগিছে শুনি, কৈ যোৱা। কৈ দিব মোক যদি বেছি দীঘলীয়া হয়, আই উইল জাষ্ট সাম আপ। তেওঁৰ সেই কথাটো এতিয়া মোৰ ষ্ট্ৰাইক
কৰিছে কেলে মই মামন বাৰ তেওঁৰ ভৈনীয়েকৰ মামন বাৰ এটা মই যেতিয়া ইণ্টাৰভিউ চাইছো তেওঁ সেই কথাটো কৈছে যে জুবিন গাৰ্গৰ আহ, এটা এনেকুৱা এটা জুবিন আছে যিটো জুবিন হয়তো সকলোৱে দেখা নাপায়। ত' কেতিয়াবা এদিনাখন ৰাতি কথা পাতি থাকোঁতে মোক প্ৰবলি যেনেকুৱা এটা কনভাৰচেশ্যন কৰিছিলো আমি, যিটোত মোৰ লাগিলে জুবিন গাৰ্গো এনেকুৱা কেনেকে হ'ব পাৰে, জুবিন গাৰ্গে এনেকুৱা কেনেকে ফিল কৰিব পাৰে। কিন্তু হয়, সেইটো কাৰণে মই কৈছো যে তেওঁ এজন হিউমেন আছিল। উম, তেওঁ এজন মানুহে যিমানখিনি ফিল কৰিব পাৰে তাতকে বহু অধিক তেওঁ অনুভৱ কৰিব পাৰিছিলে। প্ৰতিটো ব্যক্তি, প্ৰতিটো শ্ৰেণীৰ লগত তেওঁ কানেক্ট কৰিব পাৰিছিল। প্ৰতিটো ব্যক্তিক নিজৰ হি কুড ফিল এম্পেথেটিকেলি প্ৰতিজন মানুহক নিজক আন এজন মানুহৰ জেগাত ৰাখি তেওঁৰ হৈ পেলাই সেই বস্তুটো অনুভৱ কৰিব পাৰিছিল। সেইকাৰণে হয়তো তেওঁ ৰচনাবিলাকত প্ৰতিজন মানুহে নিজক ব্যক্তিগতভাৱে বিচাৰি পাইছিল। আৰু কথা যিটো মই এতিয়া এমাহ হোৱাৰ পিছত মই চিন্তা কৰিছো বা মোৰ অনুভৱ হৈছে, এই কথাটো হ'ল এতিয়া গোটেই মানুহখিনি আমাৰ আৱেগিক হৈ আছে। গোটেই অসমীয়া মানুহখিনি, পৃথিৱীৰ যিকোনো কোণত থকা মানুহখিনি, অসমত থকা মানুহখিনিতো দেখিয়ে আছে। আৰু এইটো স্বাভাৱিক কথা। শ্ৰেণী বিশেষে এই আৱেগৰ বহিঃপ্ৰকাশটো সম্পূৰ্ণ বেলেগ ধৰণৰ হ'ব। আৰু হোৱাটো স্বাভাৱিকো, কাৰণ জুবিন গাৰ্গ সকলোৰে অধিকাৰ আছে আৰু সকলোৱে নিজৰ নিজৰ ধৰণেৰে সেই আৱেগৰ প্ৰকাশ কৰিব। কিন্তু আমি এই আৱেগখিনিক চেনেলাইজ কৰিব জানিব লাগিব। সঠিক দিশত যদি আমি ৰূপায়ণ সঠিক দিশ এটা যদি দিব পাৰো, তেতিয়াহলেহে জুবিন গাৰ্গক আমি সঁচা ৰূপত আমি জীয়াই ৰাখিব পাৰিম আমাৰ মাজত। উম, এ, বহুত বহুত শ্ৰেণী আছে, সকলোৱে নিজৰ হিচাপে তেওঁলোকৰ আৱেগখিনি প্ৰকাশ কৰিব। কিন্তু মই যদি ভাবো মই জুবিন অনুৰাগী হয়, মোৰ আৱেগেৰে যদি মই এ, গছ ৰুবলৈ লওঁ, মই জুবিন অনুৰাগী, মই আৱেগিক হৈ আছো, মই গছ নাহৰ পুলি ৰুবলৈ ল'ম জুবিনদাৰ নামত। কিছুমানে ৱাইল্ড লাইফ কনজাৰভেশ্যনৰ ওপৰত গুৰুত্ব দিব। তেওঁ কৈ থাকে, বৰ পাতলকে কৈ দিয়ে যে কিতাপ নপঢ়া জাতিয়ে গামোচাৰে বচাব নোৱাৰে। ত এই কথাবিলাকক যদি মই আৰু ডিপলি ভাবিব লওঁ, তেতিয়াহ'লে আই থিংক ইট উইল ব্ৰিং এ ৰেনেচা টু দ্য হোল আছামৰ গোটেই জাতিটোৰ কাৰণে এটা ৰেনেচা লৈ আহিব। ত' সেই ধৰণে যদি আমি চিন্তা নকৰো, তেতিয়াহ'লে এই আৱেগটো কিন্তু বেলেগ ধৰণেও গুচি যাব পাৰে, বেলেগ এটা দিশলৈও গুচি যাব পাৰে। বহুতে বেলেগ ধৰণে অপব্যৱহাৰো কৰিব পাৰে। ত' সেইকাৰণে এই আৱেগিক হৈ থকা সময়খিনিতো আমি নতুন প্ৰজন্মই হওক বা আপোনালোকৰ দৰে পৃথিৱীৰ বিভিন্ন কোণাত থকা মানুহখিনিয়ে কেনেধৰণে আমি জুবিনদাক জীয়াই ৰাখিব পাৰো, জুবিনদাৰ ফিলচফিটো, জুবিনদাৰ চিন্তা চৰ্চাখিনি আমি জীয়াই ৰাখিব পাৰো, সেই কথাটো চিন্তা কৰিব লাগিব। আৰু বিশেষ নকওঁ, দেখিবলে নকৰো, কিন্তু ধন্যবাদ সকলোলৈকে এনেকে আমি কানেক্ট হৈ থকাৰ। যিখিনি কথা কৈছা যথেষ্ট সুন্দৰ কথা কৈছা। আমি জুবিনদাক জীয়াই ৰাখিব লাগিব কৰ্মৰাজিৰ জৰিয়তে। তেখেতৰ সৃষ্টিৰাজিৰ পৰা আদি কৰি আমাৰ কৰ্মৰাজিৰ মাজেৰে অসমীয়া জাতিটোৱে জুবিনদাক জীয়াই ৰাখিব লাগিব, পৃথিৱীৰ যিটো কোণতেই নাথাকক কিয়। বহুত বহুত ধন্যবাদ পাৰ্থ তোমালে। শুভৰাত্ৰি। ধ্ৰুৱ আৰু স্নিগ্ধা, আপোনালোক দুইজনলৈ অশেষ ধন্যবাদ ইমান সুন্দৰকৈ গানটো পৰিৱেশন কৰাৰ কাৰণে। আৰু মই ভাবো এই অহা কনভেনশ্যনত তেওঁলোকে এনেধৰণেই পৰিৱেশন কৰিব লাগে। আৰু পৃথু, তুমিও দাদাৰ লগত আংকলৰ লগত জইন হৈ অলপ শিকিব পাৰা। এতিয়া আছে আমাৰ সংগীত পৰিৱেশন। এতিয়া মই নিমন্ত্ৰণ জনাবলৈ লৈছো শংকুমণি শৰ্মা, নিউ জাৰ্চিৰ বাসিন্দা। আজি বহু বছৰ ধৰি সংগীত পৰিৱেশন কৰি আহিছে। তেখেতে গজল প্ৰেমীৰ মাজত বিশেষভাৱে জনপ্ৰিয়। আজি তেখেতে আমাৰ কাৰণে জুবিন গাৰ্গৰ এটি গীত পৰিৱেশন কৰিব। আহকচোন ৰাইজ, আমি সকলোৱে মিলি এই অসমীয়া গজল সম্ৰাটৰ সুৰ শুনো। শংকুমণি শৰ্মা ডাঙৰীয়ালৈ যথেষ্ট ধন্যবাদ ইমান সুন্দৰকৈ গীতটো পৰিৱেশন কৰাৰ বাবে।
আচলতে এই গীতটো বৰ্তমান মোৰ অতি প্ৰিয় গীত হৈ পৰিছে। তাৰ বাবে মই ধন্যবাদ জনাব বিচাৰিছোঁ মোৰ বান্ধৱী সুভাষিনী বৰা। তেওঁ এদিন মোক কৈছিলে, নীলাক্ষী বা এই গানটো শুনিবচোন আপুনি, আৰু তাৰ শব্দবিলাকৰ ওপৰত ধ্যান দিবচোন। ইমান সুন্দৰকে শব্দ চয়ন কৰিছিলে আৰু ৰচিছিলে। গতিকে সুভাষিনী, তোমাকো অশেষ ধন্যবাদ। ৰাইজসকল, এইখিনিতে পৃথু নেওগে আপোনালোকৰ চেটত শ্বেয়াৰ কৰিছে কুইজ নম্বৰ 6. How many times did Zubin perform in the US? Options are 3, 4, 5 and 6. So, শুদ্ধ উত্তৰটো পাবৰ বাবে অপেক্ষা কৰক। এইবাৰ আমি আগবাঢ়িছো ছুইজাৰলেণ্ডৰ মালতী বৰদলৈ শৰ্মা বাইদেৱে পঠিওৱা কবিতা পাঠ। তেখেত যোৰহাটৰ মূলৰ প্ৰাক্তন কটনিয়ান। প্ৰথমে জাৰ্মানী, পিছলৈ ছুইজাৰলেণ্ড, ভাৰ্নত ৪৮ বছৰ ধৰি বসবাস কৰি আহিছে। জাৰ্মানী ফাৰ্চী ভাষাত পাকৈত, কবিতা লিখি গান গাই ভাল পায় তেখেতে। আহকচোন আমি সকলোৱে মিলি মালতী বৰদলৈ শৰ্মা বাইদেউৰ এই কবিতা পাঠটো শুনো। এইখিনিতে আমালৈ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে পঠিওৱা এটা বাৰ্তা মই পঢ়ি শুনাব খুজিছো। তেওঁ লিখিছে, তোমালোকে ইমান এটা ভাল প্ৰচেষ্টা লৈছা, অন্তৰৰ পৰা ধন্যবাদ জনাইছো। জুবিনৰ বাবে প্ৰাৰ্থনা কৰিবা আৰু বিচাৰ যাতে সোনকালে হয় সেয়াও প্ৰাৰ্থনা কৰিবা। গৰিমা বৌ, আপোনালৈ অশেষ ধন্যবাদ। আপোনাৰ দীৰ্ঘ জীৱনৰ কামনা কৰিছো আৰু যাতে দাদাৰ বাকী থকা সপোনবিলাক আপুনি পূৰণ কৰিব পাৰে তাৰেই কামনা কৰিছো। এতিয়া আগবাঢ়িছো আমি প্ৰণৱ শৰ্মা ডাঙৰীয়া কবিতা পাঠলৈ। উমেশ তহবিলদাৰ ডাঙৰীয়ালৈ অশেষ ধন্যবাদ। এতিয়া আমি আগবাঢ়িছো অসমৰ পৰা বিশিষ্ট অতিথি হিচাপে আমাৰ মাজত যোগদান কৰিব ত্ৰিদীপ ভাগৱতীয়ে। ত্ৰিদীপ ভাগৱতীয়ে তেওঁ হৈছে, তেখেতৰ বিষয়ে দুআষাৰমান কৈ দিছো। ত্ৰিদীপ, তুমি জইন কৰিলানে? জইন কৰিছা? তেখেতৰ আইডিটো কি আনমিউট কৰিবৰ কাৰণে ক'ব নেকি? তোমাৰ আইডিটো কি বাৰু আনমিউট কৰিবৰ কাৰণে? চেটত লিখি দিব পাৰে। জুম ইউজাৰ বুলি দিছে। ওকে, মনিয়া গান এটা গাইছিলে, পাইছোঁ। এইটো ভাইমনৰ দাস এৰা এৰি বুলি গানটো। আপোনাৰ হয়, মই শুনিছেনে এতিয়া? অকণমান ৰবা, মই তোমাৰ বিষয়ে অলপ কৈ দিছো। ত্ৰিদীপ হৈছে JRF স্কলাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদৰ প্ৰাক্তন সভাপতি আৰু আজিকালি প্ৰায় টিভি, ছ'চিয়েল মিডিয়াত নিজৰ চিন্তাশীল স্বাধীন ভাৱধাৰা ব্যক্ত কৰি আহিছে। জীৱনৰ পথত অহা পৰিৱৰ্তনবোৰক প্ৰতিৰোধ নকৰিবা, তাৰ বিপৰীতে জীৱনক তোমাৰ জৰিয়তে বৈ প্ৰবাহিত হ'ব দিয়া। প্ৰসিদ্ধ চুফি কবি ৰুমিয়ে কোৱাৰ দৰে জুবিন গাৰ্গে সংগীতৰ জৰিয়তে মৰম ভালপোৱাৰ এক স্বচ্ছন্দ প্ৰৱাহ বিশ্বৰ আকাশত বিয়পোৱাৰ লগতে সামাজিক সমস্যাৰ পৰিৱৰ্তনৰ আহ্বান, মানৱ জাতিৰ প্ৰতি সচেতনতা, জীৱ-জন্তুৰ লগতে প্ৰকৃতি আৰু শিল্পী সমাজৰ প্ৰতি দায়িত্ববোধ জগাই তুলি থৈ গ'ল। আমি সুধিব খুজিছো, তোমাৰ দৃষ্টিত জুবিন দাই নিজৰ সংগীত আৰু খ্যাতিৰ জৰিয়তে কেনেদৰে সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ আহ্বান জনাইছিল? এতিয়া গুৱাহাটীত 3:03, গতিকে 3টা বাজি গ'ল। মই অলপ আগতে জুবিন দাই শেষ যিখন তেওঁৰ চিনেমা ৰৈ ৰৈ বিনালেৰ প্ৰমোচনৰ সময়ত, যেতিয়া ৰৈ ৰৈ বিনালেৰ তেওঁ কাম কৰি আছিল, তেতিয়া আমাক সদায় এটা কথা কৈছিল যে, মই তেতিয়া কটন ইউনিভাৰ্চিটিৰ প্ৰেচিডেণ্ট আছিলো ইউনিয়নৰ, গতিকে তেওঁৰ ওচৰলৈ যেতিয়াই গৈছিলো, শেষ সময় বুলি ক'ব লগা হৈছে, কাৰণ তেওঁ যিহেতু আঁতৰি গ'ল, সেই সময়খিনিত আমাক সদায় কৈছিল যে ৰৈ ৰৈ বিনালেৰ প্ৰমোচনটো বৰ বেলেগ ধৰণৰ হ'ব লাগে আৰু তহঁতে প্ৰমোচনটো কৰিব লাগে। গতিকে আজি তেওঁ যদিও নাই, মই অকমান আগতে ঘৰ পাইছোহি, তেওঁৰ যিখন ৰৈ ৰৈ বিনালেৰ শেষ চিনেমাৰ পোষ্টাৰবোৰ লগাই, তেওঁ অহা নাই যদিও আমি পোষ্টাৰিং কৰি অলপ আগতে ঘৰ পাইছোহি। গতিকে আমিতো তেওঁক পাহৰিব পৰা নাই, বা আমাৰ মাজত তেওঁ সদায় আছে। গতিকে তেওঁৰ অৱৰ্তমানত আমি তেওঁৰ চিনেমাৰ পোষ্টাৰিং কৰিছো।
গতিকে সেইটো এটা বৰ বেলেগ ধৰণৰ অভিজ্ঞতা এটা। আপুনি যিটো প্ৰশ্ন সুধিছে যে জুবিন গাৰ্গৰ গানত আমি সমাজ বা ৰাজনৈতিক দিশটো আমি কেনেকে দেখিছো, মই এটা কথা ক'ব খোজো প্ৰথমতে যে আমাৰ যিটো প্ৰজন্ম, আমাৰ বয়সৰ যিখিনি ল'ৰা ছোৱালী, আমি সদায় জুবিন গাৰ্গৰ গানতেই ডাঙৰ হৈছো। আমাৰ শৈশৱ, আমাৰ কৈশোৰ, আমাৰ যৌৱন আটাইবোৰ জুবিন গাৰ্গৰ গানৰ মাজেৰে পাৰ হৈছে। তেখেতে ধূলি উৰুৱাই বুলি গান এটা লিখিছিল। ধূলি উৰুৱাই বুলি গানটোত তেওঁ কৈছিল যে কত শৈশৱ পাৰ হল, কত শৈশৱৰ বসন্ত পাৰ হৈ আমি যৌৱন পালো, আৰু চাগে আমাৰ প্ৰত্যেকটো শৈশৱৰ পৰা যৌৱনলৈ মাজৰ প্ৰত্যেকটো বসন্তৰ নামেই জুবিন গাৰ্গ। গতিকে আমি তেনেকে ডাঙৰ হৈছো। আমি জুবিন গাৰ্গৰ বাহিৰে বেলেগৰ গান হয়তো খুব কম শুনিছো, জুবিন গাৰ্গৰ বাহিৰে বেলেগৰ গানত খুব কম মগ্ন হৈছো। আমি জুবিন গাৰ্গৰ প্ৰজন্ম, আমি জেনেৰেশ্যন জেড, যদিও আমি জেনেৰেশ্যন জেড জি, আমি সেই জেনেৰেশ্যনটো। মই এইকেইদিন বিভিন্ন মাধ্যমত কথা কৈ আছো আৰু মোৰ আজি কবলৈ মন গৈছে, মোৰ বাবে যেতিয়া মই প্ৰথম জুবিন গাৰ্গৰ গান শুনিছিলো, আমি যেতিয়া ডাঙৰ হৈছিলো, আমি শিশু শুনিছিলো, শব্দ শুনিছিলো, মুক্তি আমি বুজা হোৱাৰ পাছত শুনিছো। কিন্তু মোৰ আজি ভাবি আচৰিত লাগে, সন্ত্ৰাস জৰ্জৰ যিখন অসম জুবিন গাৰ্গে পাইছিল, 90ৰ দশকৰ যিখন অসম, আপোনালোক বহুত হয়তো তেতিয়া গুৱাহাটীত আছিল, অসমত আছিল, আপোনালোকে দেখিছিল কিদৰে তাত সন্ত্ৰাসবাদ আছিল, কিদৰে তাত উগ্ৰপন্থা আছিল, এটা হিংস্ৰ বাট এটা আছিল। সেই বাটটোত জুবিন গাৰ্গ শান্তি আছিল। আৰু সেই সময়ছোৱাত যদি অসমত কোনোবাই সপোন দেখিছে, আশা দেখিছে, কোনোবাই যদি সপোন দেখিবলৈ সাহস কৰিছে, জুবিন গাৰ্গৰ বাবে কৰিছে। গতিকে মই প্ৰথমতে এটা কথা কব খোজো যে জুবিন গাৰ্গে আমাক এটা সপোন দিছে। তেওঁৰ প্ৰথম যিখিনি গান, সেই গানখিনিত এটা সপোন আছে। আপোনালোকে যদি ভালকে শুনে যে এই শব্দৰ গানত তেওঁ কি কৈছে, জগত পোহৰ কৰি আহিব প্লাৱন, আঁতৰাব অমানিশা, বধিব ৰাৱণ। এইবোৰ বৰ, আমি জুবিন গাৰ্গক সদায় এগৰাকী গীতিকাৰ হিচাপে চাবলৈ চেষ্টা নকৰো, কিন্তু গীতিকাৰ হিচাপে যদি চাওঁ, জগত পোহৰ কৰি কেনেকে প্লাৱন আহিব, মানুহৰ মনত সপোন থাকিব লাগিব, সেই সপোনৰ কথা জুবিন গাৰ্গে কৈছে। তাৰ পাছত তেওঁৰ একেবাৰে যিটো দ্বিতীয় এলবাম আশাৰ যিটো আটাইতকে মোৰ ভাল লগা গান, সেই গানটোত তেওঁ নিজৰ এলবাম কেইটাৰ কথা কৈছে নহয়, মোৰ গানত আছে অনামিকা মায়া, সপোনৰ সুৰৰ নুবুজা আশা। সেই ধৰণৰ ছবি এখন তেওঁৰ গানত আছে। তাৰ পাছত যেতিয়া আলফাৰ সন্ত্ৰাস বাঢ়ি গল, তেওঁ তাৰ পাছত লিখিলে সোণেৰে সজোৱা পতা। তাৰ পাছত যেতিয়া আকৌ সন্ত্ৰাস বাঢ়িল, তেওঁ লিখিলে শান্তি দিয়া, মুক্তি দিয়া, সোণৰ অসম গঢ়িবলে। আলফাই যিখন সোণৰ অসমৰ কথা কৈছিল, তেওঁ তাক প্ৰতিহত কৰিছিল। কিহেৰে প্ৰতিহত কৰিছিল? তেওঁৰ নিজৰ সোণৰ অসমৰ স্বপ্ন, যিটো সপোন, সেই সপোনটোৰে প্ৰতিহত কৰিছে। তাৰ পাছত তেওঁ একেদৰে গাইছে যে যেতিয়া মই কেইদিনমান আগতে এই কথাটো মই যেতিয়া ভালকৈ গৱেষণা কৰি চালো, আপোনালোকে যদি লক্ষ্য কৰে, জুবিন গাৰ্গে দিয়া ঘূৰাই দিয়া পৃথিৱী আমাক বুলি গান এটা লিখিছে। গানটো তেওঁ 2005 চনত লিখিছে। থ্ৰী ইডিয়টছ বুলি এখন চিনেমা ভাৰতত খুব জনপ্ৰিয় হ'ল, আপোনালোক বহুতেই হয়তো চাইছে, ৰাজকুমাৰ হিৰাণীৰ থ্ৰী ইডিয়টছ, চেতন ভগতৰ কিতাপখনৰ পৰা নিৰ্মাণ কৰা। তাত চেতন ভগতৰ কিতাপখন বা চিনেমাখনত ৰাজকুমাৰ হিৰাণীৰ তেওঁলোকে কলে যে ল'ৰা ছোৱালীৰ বুকুত, ল'ৰা ছোৱালীৰ মগজুত মাক দেউতাকে সপোন জাপি দিব নালাগে, নিজৰ মতে আগবাঢ়ি যাব দিব লাগে। কিন্তু আমাৰ জুবিন গাৰ্গেতো 2005 চনত কৈ পেলালে দিয়া ঘূৰাই দিয়া গানটো, যে ক খ গ ঘ আৰু ঙ, পাটি গণিত আৰু কুহি পাত, পঢ়ালা পঢ়ি আছো, শিকালা শিকি আছো, এতিয়া নিদিবা মৰণ আঘাত। মানে ল'ৰা ছোৱালীক নিজৰ বাটে আগবাঢ়ি যাব দিব লাগে, ল'ৰা ছোৱালীয়ে নিজৰ বাট লব লাগে। সেই স্বপ্ন, সেই সপোন তেওঁৰ মনত আছে। তাৰ পাছত আৰু যদি আমি অলপ আগুৱাই আহো, 2007 চনত অসমত ধাৰাবাহিক বোমা বিস্ফোৰণ হল। তেতিয়া জুবিন গাৰ্গে কি লিখিলে? ৰুমালত লিখিলে আই মোৰ ঐ। মানে এই যিবোৰ সাধাৰণ ঘটনা যেন লাগে, কিন্তু এই কথাবোৰে তেখেতৰ মনত সাজ বহাই গৈছে, আৰু এইবোৰ কথা তেওঁ লিখিছে, গানৰ মাজেৰে লিখিছে। সময় আগবাঢ়ি গৈছে, কা আন্দোলন হৈছে, কা বিৰোধী গণ আন্দোলন হৈছে, আমি তেতিয়া কটনত আছো। তেতিয়া জুবিন গাৰ্গ আগবাঢ়ি আহি লিখিছে অগ্নিবীণাৰ টান। গতিকে মই ভাবো সমাজ চেতনাটো তেখেতৰ গানত সদায় আছে। তাৰ পাছত আকৌ আমি যদি অলপ আকৌ আগবাঢ়ি আহো, আমি দেখিবলৈ পাম শেহতীয়া সময়ছোৱাত যেতিয়া
অসমত ৰাজনীতিৰ নামত নিকৃষ্ট ৰাজনীতি হৈছে, অসমৰ ৰাজনীতি এনেকুৱা এটা ৰূপ লৈছে যে অসমৰ ৰাজনীতিত সভ্য কথা বতৰা নাইকিয়া হৈ গ'ল, তেতিয়া তেওঁ লিখিছে পলিটিক্স নকৰিবা বন্ধু। গতিকে মই ভাবো যে জুবিন গাৰ্গৰ গোটেই জীৱনটোত সমাজ ৰাজনৈতিক পৰিৱেশৰ এটা ডাঙৰ ভূমিকা আছে, আৰু জুবিন গাৰ্গৰ জীৱনটো মই আমাৰ প্ৰজন্মৰ বাবে তেখেতে যিখিনি কথা কৈছে, যিখিনি লিখিছে, আমাৰ প্ৰজন্মটোৱে ভূপেন হাজৰিকাৰ দেশখন নাই পোৱা, অসমখন নাই পোৱা। ভূপেন হাজৰিকাৰ অসমখনত গ্লবেলাইজেশ্যন নাছিল, ভূপেন হাজৰিকাৰ অসমখনত এটা লিবাৰেল ইকনমি নাছিল, ভূপেন হাজৰিকাৰ অসমখন মুক্ত অৰ্থনীতি, যাক আমি আজি মানে এটা ব্যক্তিগতকৰণৰ দিশ দেখিছো, এইটো নাছিল। জুবিন গাৰ্গ এটা ব্যক্তিগতকৰণৰ এটা প্ৰডাক্ট, প্ৰাইভেটাইজেশ্যনৰ প্ৰডাক্ট এটা। তাৰ মাজত তেখেতে যিখিনি সমাজ ৰাজনৈতিক চেতনা নিজৰ বুকুৰ ভিতৰত কঢ়িয়াই লৈ ফুৰিছে, সেইটো মই ভাবো এটা আচৰিত ধৰণৰ ঘটনা। আপুনি যিকোনো এগৰাকী বলিউডৰ শিল্পীৰ ক্ষেত্ৰত যদি চাই, যাৰ জন্ম 90s পাছৰ, তেওঁ সেই সমাজ ৰাজনৈতিক চেতনাটো কঢ়িয়াব পৰা নাই, বিভিন্ন কাৰণত পৰা নাই, কিন্তু জুবিন গাৰ্গে কঢ়িয়াই পেলাইছে। আকৌ মুম্বাইৰ এটা প্ৰতিযোগিতামূলক পৰিৱেশৰ পৰা জুবিন গাৰ্গ উভতি আহিছে নহয়, জুবিন গাৰ্গ উভতি আহি জুবিন গাৰ্গ অসমলৈ ঘূৰি আহিল। তেওঁ অসমলৈ ঘূৰি আহি তেখেতে গান লিখিছে, তেখেতে অসমলৈ ঘূৰি আহি চিনেমা নিৰ্মাণ কৰিছে, আৰু আজি আমি ৰৈ ৰৈ বিনালেৰ কাৰণে অসমত যিটো পৰিৱেশ দেখিছো, এডভান্স বুকিং হৈছে, এই পৰিৱেশৰ সৃষ্টিকৰ্তাওতো তেওঁ। অসমীয়া চিনেমা 2005-06 চনৰ পাছত অসমীয়া হিট চিনেমা নাই, নচলিল অসমীয়া উদ্যোগ। জুবিন গাৰ্গ ঘূৰি আহি জুবিন গাৰ্গে উদ্যোগ এটা নিৰ্মাণ কৰিছে মিছন চাইনাৰ জৰিয়তে। সমালোচনা হ'ব পাৰে, মিছন চাইনা ভাল, কাঞ্চনজংঘা ভাল, বেয়া, চিকাৰ ভাল, বেয়া, হাজাৰটা সমালোচনা হ'ব, কিন্তু উদ্যোগটো নিৰ্মাণ কৰা মানুহজন জুবিন গাৰ্গ। গতিকে মই ভাবো যে সমাজ ৰাজনৈতিক চেতনাটো জুবিন গাৰ্গৰ মাজত আছে, তেওঁ সেইটো কঢ়িয়াই ফুৰিছে, আৰু আটাইতকৈ ডাঙৰ কথা, অসমখনক মনে প্ৰাণে ভাল পাবলৈ তেওঁ আমাক শিকাই থৈ গৈছে। আৰু আপোনালোকে জানে অসমৰ এতিয়া যিটো ৰাজনৈতিক পৰিৱেশ, ইয়াত বিভিন্ন ধৰণৰ কথা বতৰা ৰাজনীতিকসকলে কৈ থাকে, তাৰ মাজত জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আমি যিখন ছবি দেখিছো, চকু পানীৰে তিতি থকা চকুবোৰত যিটো আমি ছবি দেখিছো, চকু পানীৰে তিতি থকা চকুবোৰ আটাইতকৈ পবিত্ৰ বুলি কয়, সেই পবিত্ৰ চকুবোৰত আমি দেখিছো যে মানুহে আন কাষত থকা মানুহজনক সোধা নাই তুমি হিন্দু নে মুছলিম, তোমাৰ জাত কি, পাত কি। গতিকে মই ভাবো যে জুবিন গাৰ্গে প্ৰমাণ কৰি গৈছে, জুবিন গাৰ্গৰ যিটো আদৰ্শ সেইটো প্ৰমাণ কৰি থৈ গৈছে গানৰ মাজেৰে, কথাৰ মাজেৰে, আৰু মৃত্যুৰ পাছতো তেওঁ প্ৰমাণ কৰি থৈ গ'ল। আৰু আপোনালোকে মোতকে ভালকে জানিব, মাইকেল জেকচনেটো ইংৰাজীত গান গাইছিল, ইংৰাজী এতিয়া 1.5 বিলিয়ন মানুহে কয়। জুবিন গাৰ্গে অসমীয়াত গান গাইছিল, মূলতঃ অসমীয়াত, যদিও 40টামান ভাষাত গান গাইছে। তেওঁ মাতৃভাষাৰ দমটো কিন্তু বিশ্বক দেখুৱাই গৈছে যে মাতৃভাষাত গান গাই ইমান আগলৈ যাব পাৰি, সেই দমটো আমাক দি গৈছে, আমাক সাহসটো দিছে যে আমাৰ আইৰ মুখৰ ভাষাটো, আপোনালোকৰ আইৰ মুখৰ ভাষাটোৰ এই সাহস আছে, এইটো জুবিন গাৰ্গে দি যোৱা সাহস। গতিকে মই ভাবো যে মাতৃভাষাৰ প্ৰতি প্ৰেম, এখন এনেকুৱা অসম যিখন অসমত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো অসমীয়া হৈ থাকিব, সমান্তৰাল ভাৱে কিতাপ পঢ়িব, কিতাপ পঢ়াৰ কথা তেওঁ বাৰে বাৰে কৈছে, কিতাপ পঢ়িব লাগিব। মোৰ তেওঁৰ লগত এটা আচৰিত ধৰণৰ অভিজ্ঞতা আছে। তেওঁ এটা বিতৰ্কিত মন্তব্য কৰিছিল এখন অনুষ্ঠানত, তাৰ পাছত এটা টক শ্ব' হৈছিল অসমৰ এটা মিডিয়া চেনেলত, মোক মাতি নিছিল, মই তেওঁক সমালোচনা কৰিছিলো। তেতিয়ালৈকে মই জুবিন গাৰ্গৰ সৈতে মোৰ সাক্ষাৎ হোৱা নাই, গান শুনিছো। পিছদিনা যেতিয়া টক শ্ব'টো ৰিপিট টেলিকাষ্ট হৈছে, জুবিন গাৰ্গে মোক তেওঁৰ ঘৰলৈ মাতি নিছে, ঘৰলৈ মাতি নি মোক কৈছে যে তই বৰ টপৰকে কথা কব পাৰ। আৰু তাৰ পাছত তেওঁ মোক তাৰ পাছৰ পৰা তেওঁৰ সৈতে সম্পৰ্ক হৈছে। মই এটা কথা সদায় ভাবি আচৰিত হওঁ যে ইমান এগৰাকী ডাঙৰ মানুহে, মোৰ দৰে সৰু ল'ৰা এটাই তেওঁক কৰা টিভি ষ্টুডিঅ'ত সমালোচনাৰ পাছত মোক মাতি নিছিল, গতিকে মোৰ বাবে বৰ আশীৰ্বাদ। আৰু মই ভাবিছিলো যে জুবিন গাৰ্গ হৈ থকাটো, জুবিন গাৰ্গে যিটো স্থানত আছিল, সেই স্থানত থাকি তেওঁ যিদৰে আমাক মৰম কৰিছিল, এইবোৰ বৰ আচৰিত ধৰণৰ কথা। গতিকে মানুহজনৰ সেই যিটো মৰম, সেই যিটো স্মৃতি, সেই যিটো সোঁৱৰণ, এইটো মই সদায় বুকুত ৰাখিম। আৰু মই শেষত খালি এটা কথাই কব খোজো, তেওঁ আমাক কেইটামান বাৰ্তা দি গৈছে। বাৰ্তা কেইটা কি? এখন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সম্প্ৰীতিৰ অসম নিৰ্মাণৰ বাৰ্তা, গছ গছনি পশু পক্ষী প্ৰকৃতিৰ সৈতে একেলগে থকা অসম এখনৰ বাৰ্তা, কিতাপ পঢ়া, কেৱল কথা বতৰা বেছিকে নকৈ কিতাপ পঢ়া অসম এখনৰ বাৰ্তা, আৰু আটাইতকৈ ডাঙৰ কথা, প্ৰাণতকৈও আমাৰ আপোন মাতৃভাষাটোৰ প্ৰতি, অসমখনৰ প্ৰতি দায়বদ্ধ হৈ থকা এটা বাৰ্তা। সেই বাৰ্তা কেইটা আমাক দিছে, আৰু মই ভাবো সেই বাৰ্তা কেইটা যদি আমি জীয়াই ৰাখিব পাৰো,
আপোনালোকে ইমান সুন্দৰকৈ তেখেতক আজি শ্ৰদ্ধাঞ্জলি জনাইছে, তেখেতক মনত পেলাইছে, আৰু আমি অসমত থকা মানুহখিনিও যদি তেখেতক তেনেকে মনত বুকুত ৰোপণ কৰি চলিব পাৰো, মই বিশ্বাস কৰো এতিয়াতো আমি জুবিন গাৰ্গৰ দেশৰ মানুহ, আমাৰ পৰিচয় জুবিন গাৰ্গ। কাৰণ মাইকেল জেকচনৰ শেষ যাত্ৰাত আটাইতকৈ বেছি মানুহ হ'ল, তাৰ পাছত জুবিন গাৰ্গৰ শেষ যাত্ৰাত মানুহ হ'ল। বিশ্বই চিনি পালে অসম কোন, অসমীয়া কোন, জাতিটো কি, আমাৰ জাতিটোৰ ভেটিটো কি, সেইটো বিশ্বই চিনি পালে। গতিকে সেই ভেটিটো গৌৰৱ উজ্জ্বল ভাৱে উৰুৱাই ৰখাৰ বাবে আৰু তেখেতক মনত ৰখাৰ বাবে আমি এটাই কাম কৰিব লাগে, আৰু মই ভাবো সেই কামত আপোনালোকেও আমাক সহযোগ কৰিব, আৰু আমি অসমত থকা মানুহখিনিও সেই কাম কৰি যাম। ধন্যবাদ। বহুত বহুত ধন্যবাদ তোমালে এইখিনি আমাৰ লগত আহি শ্বেয়াৰ কৰাৰ কাৰণে। এতিয়া শুভৰাত্ৰি তোমালে, আগবাঢ়িছো আমি। বহুত সুন্দৰকে গাইছা শ্যাম। আমাৰ সৰ্বগুণ সম্পন্ন আমাৰ শ্যাম টেকনিচিয়ান, টেকনিকেল ডাইৰেক্টৰ শ্যাম, তোমালে অশেষ ধন্যবাদ আমাৰ ৰাইজক তোমাৰ সুমধুৰ গীতটি শুনোৱাৰ বাবে। এইবাৰ আমি আগবাঢ়িছো কৃষাণু কৌশিকৰ ওচৰলৈ গৈছো। দাদা আপুনি আছে নিশ্চয়? তেখেতৰ পৰিবাৰ চুমকি আৰু পুত্ৰ প্ৰয়াসৰ সৈতে বৰ্তমান ফ্লৰিডাৰ বাসিন্দা। জীয়ৰী ঈশা মিচিগানত আছে। জুবিন গাৰ্গ আমেৰিকালৈ অহা 3খন কনভেনশ্যনত অষ্টিন, চিকাগো, চিয়াটলত তেওঁক ওচৰৰ পৰা লগ পোৱাৰ সৌভাগ্য লভিছিল। আহকচোন তেখেতৰ কবিতা পাঠটো শুনো। ৱাও, অতি সুমধুৰ গীতটো পৰিৱেশন কৰিলে আপুনি কৃষাণুদা। আপোনাৰ মিউজিক সৃষ্টি মই এগৰাকী ফেন, গতিকে আপোনাক অভিনন্দন জনাইছো এই নতুন সৃষ্টিৰ কাৰণে। আগন্তুক অসমবাসীয়েও যাতে এই গানটো আদৰি লয়। অতি সুন্দৰ ৰূপত আপুনি পৰিৱেশন কৰিছে। এইবাৰ সময়ৰ নাটনিলৈ দেখি আমি আগবাঢ়িছো উৎপল দাৰ ওচৰলৈ যাব বিচাৰিছো। উৎপল দা, আপুনি আমাৰ মাজত আছেনে এতিয়া? ৰাইজসকল, আজি আমি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অন্তিম পৰ্যায়ত উপস্থিত হৈছোহি। অৱশেষত আছে আমাৰ শলাগৰ শৰাই আগবঢ়াবৰ কাৰণে মই আমন্ত্ৰণ কৰিছো কলৰাডোৰ ডক্টৰ যুগল কলিতা দেৱক। তেখেত হৈছে প্ৰফেচৰ অফ কম্পিউটাৰ চায়েন্স এট ইউনিভাৰ্চিটি অফ কলৰাডো এট কলৰাডো স্প্ৰিংছ। জুবিনৰ জীৱন জেউতিয়ে জিলিকালে যুক্তৰাষ্ট্ৰৰ জুমচৰা আজি 2025 চনৰ অক্টোবৰ মাহৰ 26 তাৰিখে আবেলি। অসীম প্ৰতিভাশালী অসম কুপুত্ৰ জুবিন গাৰ্গে তেখেতৰ গীত মাতৰ শব্দচয়ন আৰু সুৰৰ দোলেৰে আৰু দৰদী শিল্পীৰ কপটতাহীন ব্যক্তিত্বৰ বলেৰে অসমীয়া জাতীয় জীৱন সমৃদ্ধশালী কৰি ধুমকেতুৰ দৰে গুচি গলগৈ। আজিৰ জুবিন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যিসকলে জুমচৰালৈ আহি অংশগ্ৰহণ কৰিলে, মনৰ বক্তব্য প্ৰকাশ কৰিলে, স্বৰচিত কবিতা আবৃত্তি কৰিলে, জুবিন সংগীত পৰিৱেশন কৰিলে আৰু অন্যান্য গীত মাত নৃত্যেৰে জুবিনলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ালে, সেইসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। এইসকল ব্যক্তি আমেৰিকা আৰু বিশ্বৰ বহু প্ৰান্তৰ পৰা অহা ইজনৰ পৰা সিজনলৈ ভৌগোলিক দূৰত্ব বহুত। জুবিনৰ সংগীত আৰু বহুমুখী প্ৰতিভাৰ টানে সকলোকে আজি একত্ৰিত কৰিলে। অসমৰ পৰা কেইবাগৰাকী স্বনামধন্য শিল্পীয়েও যোগদান কৰি আমাৰ অনুষ্ঠানটোৰ গাম্ভীৰ্য বঢ়ালে। জুবিনৰ লগত একেলগে কৰা তেওঁলোকৰ কৰ্মৰাজিৰ কথা বিতংকৈ কৈ আমাক তেওঁলোকলৈ অসীম কৃতজ্ঞতা যাচিলো। তেওঁলোকৰ উপস্থিতিয়ে আমাক ধন্য কৰিলে। আজিৰ জুবিন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ প্ৰস্তুতিৰ কামত আৰু সুকলমে অনুষ্ঠিত কৰিবলৈ যিকেইজনে সন্মুখত বা বেকত থাকি সহায় কৰিলে, তেওঁলোকলৈ শলাগৰ শৰাই আগবঢ়ালো। আৰু যিসকলে শ্ৰোতা আৰু দৰ্শক হিচাপে আহি আমাক অনুপ্ৰাণিত কৰিলে, তেওঁলোকলৈ সেয়াও যাচিলো। তেওঁলোকেই আজিৰ অনুষ্ঠানৰ মূল অংশীদাৰ। সৰ্বশেষত সদ্য প্ৰয়াত জুবিন গাৰ্গদেৱৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰি আমি বিদায় মাগিম এতিয়া। কিন্তু বিদায় মাগাৰ আগতে সকলোলৈ অনুৰোধ, জুবিনৰ মৰ্মস্পৰ্শী আৰু প্ৰেম সিক্ত মায়াবিনী গীতটোৰে আজিৰ অনুষ্ঠানৰ সামৰণি মৰা হ'ব।
গীতটোৰ অৰ্থবহ শব্দবোৰ স্ক্ৰীণত দেখুওৱা হ'ব। মৰম আৰু শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ এই গীতটো আমি সকলোৱে বুকুত হাত থৈ হৃদয়ংগম কৰি সমস্বৰে গাম। এই ঐক্যতান কাৰ্যটোৱে জুবিনৰ জীৱনৰ বাৰম্বাৰ প্ৰকাশিত প্ৰধান উদ্দেশ্য অসম আৰু অসমীয়াৰ মাজত বিৰাজিত চিৰন্তন ঐক্যভাৱৰ ক্ষণিক হলেও প্ৰদৰ্শন কৰিবলৈ সহায় কৰিব। এতিয়া গানটো আমি গাম। এতিয়া আমি বিদায় লৈছো। জয় আই অসম, জয় জুবিন। জয় আই অসম, জয় অসম, জয় জয় অসম, জয় জুবিন।